My dear student, আজি আমি নতুন এটা লেকচাৰ কৰিবৰ কাৰণে আগবাঢ়িছো। আমি লাষ্ট ক্লাছত আমি বহুতখিনি কথা আমি পঢ়িছিলো। ছাত্ৰ ছাত্ৰীসকলে খুব সঁহাৰি দিছে, সেইকাৰণে আমি আজি নেক্সট ক্লাছ কৰিবৰ কাৰণে আগবাঢ়িছো। আমি লাষ্ট ক্লাছলৈকে আমি যদি চাওঁ কি পঢ়াইছো, তেতিয়াহ'লে তোমালোকে দেখা পাবা যে আমি প্ৰায় ফাৰ্ষ্ট পাৰ্টখিনি আমি কমপ্লিটে কৰিছিলো। ৰেসপিৰেশন এন্ড প্লান্টৰ ব্ৰিথিং কাক কয় বুলি ক'লে মনলৈ প্ৰয়োজন আহে যে কৰবাত নহয় কৰবাত অক্সিজেন ব্যৱহাৰ হ'ব আৰু কৰবাত নহয় কৰবাত কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব। আমি এই কথাখিনি আমি দেখিছিলো। এনাৰ্জিটো কেনেকে প্ৰডিউচ হয়, যে ৰেসপিৰেশনৰ আল্টিমেট টাৰ্গেট হ'ল প্ৰডাকশ্যন অফ এনাৰ্জি। চ' এনাৰ্জিটো চবৰে লাগে, যিমান জীৱিত জীৱ আছে চবৰে এনাৰ্জি লাগে। ভাইৰাছৰ ক্ষেত্ৰত কথাটো বেলেগ, বাকী যিমান লিভিং আছে চবৰে এনাৰ্জি লাগে। আমি প্ৰায় মেক্সিমাম টপিকখিনি আমি কমপ্লিট কৰিছিলো। আমি বেছিকখিনিত আমি দেখিছিলো যেনে কেনেকে কাৰ্বন কম্পাউণ্ডৰ অক্সিডেশ্যন হৈ পেলাই এনাৰ্জি উৎপন্ন হয়, ৰেসপিৰেশন বিলাক যে সকলো চেলত হয় সেই কথাটো কৈছিলো। তাৰপিছত আমি টাইপছ অফ চেল প্লান্টৰ ক্ষেত্ৰতো দুই প্ৰকাৰ হ'ব পাৰে, যে প্লান্টৰ কৰবাত অটোট্ৰফিক চেল আছে, কৰবাত হেটাৰট্ৰফিক চেল আছে, সেইখিনি আমি কৈছিলো। যে এটা কুৱেশ্যন তোমালোকৰ এটা আহিব যে সকলো চেলেই ৰেসপিৰেশন কৰে নেকি? এনচাৰটো হ'ব ইয়েছ, সকলো চেলে ৰেসপিৰেশন কৰে। সকলো প্লান্ট চেলেই ফটোচিনথেসিস কৰে নেকি? এনচাৰটো হ'ব নো। গতিকে তেনেকুৱা কিছুমান কুৱেশ্যন তোমালোকক আমি প্ৰিভিয়াছ ক্লাছত আলোচনা কৰিছিলো। তাৰপিছত আমি কৈছিলো যে কোনবিলাক সাবষ্ট্ৰেটৰ ৰেসপিৰেশনৰ ফলত এনাৰ্জি সৃষ্টি হয়। এই সাবষ্ট্ৰেট বিলাকৰ কথা কৈছিলো যে মেইন সাবষ্ট্ৰেটটো আমাৰ কাৰ্বহাইড্ৰেট, কিন্তু কেতিয়াবা কাৰ্বহাইড্ৰেট নাথাকিলে বেলেগ লিপিড প্ৰটিন বা অৰ্গেনিক কম্পাউণ্ডৰ পৰা এনাৰ্জি চেল বিলাকে উৎপন্ন কৰে। সেই ক্ষেত্ৰত এটা কথা কৈছিলো, ভিটামিন মিনাৰেল বা ৱাটাৰ বা হৰমন বিলাকে ৰেসপিৰেটৰী সাবষ্ট্ৰেট হিচাপত কাম নকৰে। মই যদি কওঁ যে মই ইয়াৰ পৰা লংকালৈ যাম, এটা গাড়ী বনাইছে, সেই গাড়ীত নৰ্মেলি পেট্ৰলত চলে, কিন্তু কিছুমান গাড়ী আজিকালি ইলেক্ট্ৰিকতো চলা বনাই আছে। গতিকে কিবা কাৰণত পেট্ৰল নাথাকিলে মই ইলেক্ট্ৰিক বেটাৰীটো চাৰ্জ কৰি মই লংকালৈ যাব পাৰিম। চেম একেধৰণে আমাৰ বডিত যদি কাৰ্বহাইড্ৰেটটো পৰ্যাপ্ত পৰিমাণে নাথাকে, তেতিয়া বেলেগ সাবষ্ট্ৰেট বিলাকে ৰেসপিৰেটৰী সাবষ্ট্ৰেট হিচাপত ক্ৰিয়া কৰে। তাৰপিছত আমি এটা কথা তোমালোকক কৈছিলো যে প্লান্ট বিলাকে ব্ৰিথ কৰে নে নাই? এনচাৰটো হ'ব নো, প্লান্টে ব্ৰিথ নকৰে। প্লান্টৰ আমাৰ নিচিনা ৰেসপিৰেটৰী অৰ্গেন নাই। তথাপিও আমি যদি কওঁ যে প্লান্টে কেনেকে অক্সিজেনটো ভিতৰত সোমাই, প্লান্টৰ অক্সিজেনটো লাগিব, এভৰি চেল অক্সিজেনটো মাষ্ট লাগিব লিভিং চেল বিলাকৰ। গতিকে প্লান্টত যিহেতু অক্সিজেনটো লাগে, কিন্তু প্লান্টে আমাৰ নিচিনা ব্ৰিথিং নকৰে। আমি যেনেকে একেবাৰে শুই থাকিলে টোপনি গলে আমি য'তেই যাওঁ আমাৰ ব্ৰিথিংটো চলি থাকে, বুকুটো মাৰি থাকে, ইনস্পাইৰেশ্যন এক্সপিৰেশ্যন হয়। প্লান্টে কেনেকে কৰে? চ' প্লান্টৰ ক্ষেত্ৰত অক্সিজেনটো ডিফিউজন প্ৰচেছত সোমায়। কিয় সোমায়? যে প্লান্টৰ একেবাৰে ভিতৰৰ যিবিলাক ট্ৰাংক আছে বা ভিতৰৰ চেল বিলাক ডেড থাকে, ডেড চেল বিলাকত অক্সিজেনটো নালাগে। গতিকে প্লান্টৰ যিখিনি অক্সিজেন দৰকাৰ, সেই গোটেই অক্সিজেন খিনি ডিফিউজন প্ৰচেছৰ জৰিয়তে মানে সোমাই যায়। গতিকে ভেৰি ইজি, আমি এইখিনি জানিছিলো। তাৰপিছত আমি তোমালোকক কৈছিলো যে একচুৱেলি মানে আমি এইটো চেপ্টাৰ পঢ়িম কি? আমি পঢ়িম যে ৰেসপিৰেটৰী সাবষ্ট্ৰেট যিবিলাক আছে, সেই সাবষ্ট্ৰেটৰ পৰা আল্টিমেট এনাৰ্জি কেনেকে সৃষ্টি হয় আৰু কাৰ্বন ডাই অক্সাইড কেনেকে ৰিলিজ হয়। আমি তাৰ কাৰণে প্ৰথম নম্বৰ ষ্টেপ আমি কৈছিলো গ্লাইকোলাইচিছ আমি পঢ়িব লাগিব। গ্লাইকোলাইচিছৰ পৰা আমি পিছত লিংক ৰিয়েকশ্যন পঢ়িব লাগিব, ইলেক্ট্ৰন ট্ৰান্সপৰ্ট চিষ্টেম পঢ়িব লাগিব, তাৰপিছত আমি এনাৰবিক ৰেসপিৰেশনটো আমি পঢ়িব লাগিব। চ' লাষ্ট ক্লাছত আমি এইখিনি প্ৰায় আলোচনা কৰিছিলো। গ্লাইকোলাইচিছ মানে কি? গ্লাইকোলাইচিছ হ'ল এটা প্ৰচেছ, যিটো প্ৰচেছৰ জৰিয়তে আমি খোৱা কাৰ্বহাইড্ৰেট বিলাকৰ প্ৰথম ব্ৰেকডাউন হৈ পেলাই গ্লুকোজ হ'ব, আৰু সেই গ্লুকোজৰ পৰা পাইৰুভেট বা পাইৰুভিক এচিড ফৰ্মেশ্যন হ'ব। তোমালোকৰ মনলৈ এটা কুৱেশ্যন আহে, পাইৰুভিট আৰু পাইৰুভিক এচিড কাক কয়? যেতিয়া আয়নত আমি লিখো তেতিয়াহ'লে আমি কি বুলি কওঁ? পাইৰুভেট বুলি কওঁ, মানে আয়ন হিচাপত যেতিয়া আমি লিখো।
আচ্ছা, আমি এতিয়া গ্লাইকোলাইসিস প্ৰচেছটো যদি আমি মন কৰো, তেতিয়াহ'লে তোমালোকে দেখা পাবা যে গ্লাইকোলাইসিস প্ৰচেছটো আৱিষ্কাৰ কৰিছিলে তিনিজন চাইণ্টিষ্টে। সেই তিনিজন চাইণ্টিষ্টৰ নামৰ সৈতে মিলাই পেলাই ইয়াৰ চাইকেলৰ নামে দিছে EMP পাথয়। ই মানে কি, এম মানে কি, এফ মানে কি তোমালোকে জানা, হেম্বাৰ্ডন মায়াৰ অফ পাৰ্নাস। একচুৱেলি গ্লাইকোলাইসিসটো হয় ক'ত, তোমালোকে ডাইৰেক্ট ক'বা ছাৰ গ্লাইকোলাইসিসটো ক'ত হ'ব, সাইটোপ্লাজমত হ'ব। তাৰপিছত যদি আমি চাওঁ যে গ্লাইকোলাইসিসটো সকলো চেলত হ'বনে, তুমি ক'বা ছাৰ ইয়েছ, সকলো চেলত হ'ব, এআৰবিকতো হ'ব, এনাৰবিক চেলতো হ'ব। তাৰপিছত একচুৱেলি গ্লাইকোলাইসিসত কোনটো সাবষ্ট্ৰেট এন্টাৰ কৰে, এনচাৰটো হ'ব গ্লুকোজ এণ্ড ফ্ৰুক্টোজ, দুটাই এই প্ৰচেছটোত এন্টাৰ হ'ব পাৰে। গ্লাইকোলাইসিসত টোটেল স্টেপ আছে 10টা আৰু টোটেল এনজাইম লাগিব 10টা। ইয়াতে অক্সিডেশন যেটো হয়, গ্লুকোজৰ যে অক্সিডেশন হয়, 6টা কাৰ্বন আছে, 6টা কাৰ্বনৰ পৰা 3টা কাৰ্বনযুক্ত পাইৰুভেটৰ সৃষ্টি হয়। 3টা কাৰ্বনযুক্ত 2টা পাইৰুভেটৰ সৃষ্টি হয়। তো অবভিয়াছলি 6টা কাৰ্বন আছিল, পিছত 6টাই থাকি গ'ল, যেহেতু কাৰ্বন ডাই অক্সাইড বিলাকৰ কি নহল, কাৰ্বক্সিলেশন নহল বা কাৰ্বন ডাই অক্সাইড নোলালে, সেইকাৰণে কি বুলি কোৱা হয়, পাৰ্চিয়েল অক্সিডেশন। যদি কাৰ্বনটো ৰিলিজ হৈ পেলাই কাৰ্বন ডাই অক্সাইড সৃষ্টি হলহেঁতেন, তেতিয়া আমি ক'লোহেঁতেন কমপ্লিট বা ইনকমপ্লিট অক্সিডেশন। যেহেতু কাৰ্বন ডাই অক্সাইড কাৰ্বন 6টাই আছিলে আৰু পাইৰুভেটত গৈ 6টাই থাকিলে, সেইকাৰণে আমি কি বুলি ক'ম, পাৰ্চিয়েল অক্সিডেশন, মানে কাৰ্বনটো ওলোৱা নাই। তাৰপিছত আমি কৈছিলো এনাৰ্জি বিলাক ষ্টেপ ৱাইজ ৰিলিজ হয়। এনাৰ্জি বিলাক এনেকুৱা নহয় এইটো গ্লুকোজটো ভাঙি দিলে এনাৰ্জি ওলাই গ'ল, নহয়। গ্লুকোজ বিলাক ষ্টেপ ৱাইজ ৰিলিজ হ'ব, ক'ৰবাত এনাৰ্জি খৰচ হ'ব, ক'ৰবাত এনাৰ্জি ৰিলিজ হ'ব, আমি এইখিনি আলোচনা কৰিম। টোটেল যদি আমি চাওঁ, টোটেল এটিপি 2টা হয় আৰু NADPH 2টা হয়, আৰু ইয়াতে কোনো ধৰণৰ কাৰ্বন ডাই অক্সাইড ফৰ্মেশ্যন নহয়। তাৰপিছত তোমালোকক এটা কথা মই জনাইছিলো যে গছত এই ৰেসপিৰেটৰি সাবস্ট্রেটটো কি হিচাপত ট্ৰান্সফাৰ্ড হয়, হয় ছাৰ, গ্লুকোজটো ষ্টৰ হয় স্টাৰ্চ হিচাপত। গ্লুকোজটো আমাৰ লিফ চেলৰ বা ৰুট চেললৈ আহিব কি হিচাপত, ডাইচেকাৰাইড। ডাইচেকাৰাইডৰ নামটো তোমালোকক মই কৈ দিছিলো সুক্ৰোজ। সুক্ৰোজত কাৰ্বন কেইটা থাকে, 12টা, কাৰণ 2টা মনোচেকাৰাইড লগ হৈ পেলাই ডাইচেকাৰাইড হয়। তাৰপিছত তোমালোকে এটা কথা দেখিছিলা যে গ্লাইকোলাইসিসৰ গোটেই প্ৰচেছটো আমি দেখিছিলো যে টোটেল 10টা স্টেপ আছে। আমি যদি স্টেপ বিলাক চাওঁ, প্ৰথম গ্লুকোজ 6টা কাৰ্বনযুক্ত হেক্সোকাইনেছে ক্ৰিয়া কৰি গ্লুকোজ 6 ফসফেট হ'ব, গ্লুকোজ 6 ফসফেটৰ পৰা ফ্ৰুক্টোজ 6 ফসফেট হ'ব, ফ্ৰুক্টোজ 1,6 বিশ ফসফেট হ'ব, ফ্ৰুক্টোজ 1,6 ফসফেটটো স্প্লিডিং হ'ব। 6টা কাৰ্বনযুক্ত এই সুগাৰটো 3টা কাৰ্বনযুক্ত 2টা প্ৰডাক্টলৈ ভাঙি যাব, এটা হ'ব ডাইহেভ আৰু এটা হ'ব PGAL। ইয়াত আকৌ এটা গুৰুত্বপূৰ্ণ কথা মই কৈছিলো, ডাইহেভটো লগে কনভাৰ্ট হ'ব PGAL লৈ। PGAL পৰা কি হৈ যাব, 1,3 বিশ ফসফগ্লিচাৰেট। তাৰপিছত পজিশন বিলাক চেঞ্জ হৈ পেলাই 3 ফসফগ্লিচাৰেট 2 ফসফগ্লিচাৰেট, মানে জাষ্ট ফসফেটৰ পজিশনটো চেঞ্জ হৈছে। 3 ফসফেট 3 নম্বৰ ফসফেট আছে, 3 নম্বৰ কাৰ্বনৰ ওচৰত, 2 নম্বৰ কাৰ্বনৰ ওচৰত ফসফেট আছে, তাৰপিছত ফসফেনৰ পাইৰুভেট আৰু লাষ্টত পাইৰুভেট। এই 10টা স্টেপ তোমালোকে ৰাট্টা মাৰিবই লাগিব, সেইটো বেলেগ অপশ্যন নাই। এটা ৱৰ্ড তোমালোকে বাৰে বাৰে বহীত লিখিব লাগিব, তেতিয়া এইটো মনত থাকিব। কিন্তু মই বহুত কেইটা এনজাইম আছে, যদি মই বেছি এনজাইম দিয়া নাই, 3টা এনজাইম দিছো, এনজাইম নাম তুমি মুখস্থ কৰিব লাগিব। কোনটো স্টেপত এটিপি ব্যৱহাৰ হৈছে, কোনটো স্টেপত এটিপি ৰিলিজ হৈছে, সেই কথাটো তোমালোকে চাব লাগিব। ইয়াৰ পৰা এইখিনি যে হ'ব, ইয়াত কিন্তু 2 মাৰিব লাগিব, কাৰণ এইটো লগে এইটোলৈ কনভাৰ্ট হৈ যায়। চ' আমি দেখিছিলো যে এই গোটেই প্ৰচেছটোত ওপৰত টোটেল 2টা এটিপি খৰচ হৈছে আৰু তলত 2টা এটিপি সৃষ্টি হৈছে। এটাৰ কাৰণে 2টা সৃষ্টি হলে 2টাৰ কাৰণে 4টা, টোটেল 4টা এটিপি তলত কি হৈছে, সৃষ্টি হৈছে, আৰু ওপৰত 2টা খৰচ হৈছে। 4ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 2। গতিকে ইয়াতে টোটেল 2টা এটিপি সৃষ্টি হৈছে গ্লাইকোলাইসিছত। তাৰপিছত মই কৈছিলো NADH কেইটা সৃষ্টি হৈছে তোমালোকে গম পাইছাই। ইয়াত NADH সৃষ্টি হৈছিল নে নাই,
কেইটা NADH হৈছিলে ইয়াত দুটা NADH হৈছিলে কাৰণ এইটো এটা মানে কি দুটা হয়তো দুটা NADH সৃষ্টি হৈছে সেই দুটা NADH ক'ত যাব মাইটকণ্ড্ৰিয়াত যাব মাইটকণ্ড্ৰিয়াত গৈ পেলাই কি সৃষ্টি কৰিব এটিপি সৃষ্টি কৰিব আৰু এটা NADH ৰ পৰা কেইটা এটিপি হয় তিনটা গতি দুটা NADH ৰ পৰা কেইটা এটিপি হ'ব ছটা ইয়াত এটা কুৱেশ্যন আহিব যে যিবিলাক এঅৰবিক ৰেস্পিৰেশ্যন কৰে সিহঁতৰ ক্ষেত্ৰতহে এটিপি কেইটা সৃষ্টি হ'ব আঠটা গ্লাইকোলাইসিসৰ পৰা আৰু এনাৰবিক ৰেস্পিৰেশ্যন যদি কৰে তেতিয়াহ'লে ইহঁতৰতো নহ'বই মাইটকণ্ড্ৰিয়াত নাযাবই গতিকে ইহঁতৰ ক্ষেত্ৰত এনচাৰটো হ'ব দুটা চ' এইবিলাক কথাবিলাক তোমালোকে মন কৰিব লাগিব গতিকে এয়াৰবিক ৰেস্পিৰেশ্যনত টোটেল আঠটা এটিপি হ'ব আৰু এনাৰবিকত কেইটা হ'ব টোটেল দুটা এটিপি হ'ব সেইখিনি আমি কৈ দিছো ক'ত কি কি ব্যৱহাৰ হৈছে তোমালোকে ভালকে চাই ল'বা আচ্ছা এইবিলাক আমি কৈছো এইখিনি আৰু কোৱাৰ দৰকাৰ নাই এতিয়া আমি আজি আলোচনা কৰিম ফেট অফ পাইৰুভেট ফেট অফ পাইৰুভেট মানে কি যে আমি গ্লাইকোলাইসিসত গ্লুকোজৰ পৰা যিটো আমি পাইৰুভেট পালো সেই পাইৰুভেটৰ ভৱিষ্যতত হ'ব কি সেই পাইৰুভেটৰ কি হ'ব সেই কথাটো আমি আজি আলোচনা কৰিম আমি এটা কথা কৈছিলো আমি লাষ্ট ক্লাছতে কৈছিলো গ্লাইকোলাইসিসটো ক'ত হয় তাৰ সাইটোপ্লাজমত হয় গ্লাইকোলাইসিস মানে কি যে গ্লুকোজৰ পাৰ্শিয়াল অক্সিডেশন হৈ পেলাই পাইৰুভেট সৃষ্টি হয় এতিয়া ফাৰ্দাৰ অক্সিডেশন যেটো হ'ব ব্ৰেকডাউন যেটো হ'ব ডিপেন্ড কৰিব যে সেলটো কি যদি সেলটো প্ৰক্যাৰিয়েটিভ মানে এনাৰবিক ৰেস্পিৰেশ্যন কৰে তেতিয়াহ'লে দুটা অপচন আছে হয়তো যদি অক্সিজেন নাই ইহঁতৰ অক্সিজেন এনাৰবিক ৰেস্পিৰেশ্যন তেতিয়াহ'লে অপচন দুটা আছে হয়তো ইথানল সৃষ্টি কৰিব নহ'লে লেক্টিক এসিড সৃষ্টি কৰিব চ' আমি পুৰা দৌৰি আছো দৌৰি থাকিলে এটা সময়ত আমাৰ মায়োগ্লোবিন বিলাকৰ পৰিমাণটো কমি যায় বা অক্সিজেনৰ পৰিমাণটো কমি যায় নে নাই পিছত আমি পৰি যাওঁ কিয় দৌৰিলে আমি পৰি যাওঁ ভৰিত দুখ জোৰ নোপোৱা হৈ যাওঁ ৰিজনটো কি ৰিজনটো এইটোৱেই যে আমাৰ অক্সিজেন বিলাক চব খৰচ হৈ যায় অক্সিজেন বিলাক যেতিয়া খৰচ হৈ যায় তেতিয়া তাতে তোমাৰ কি নহয় এই প্ৰচেছটো বন্ধ হৈ যায় ক্ৰেব চাইকেল প্ৰচেছটো বন্ধ হৈ যায় এনাৰ্জি ৰিলিজ কৰিব নোৱাৰে মানে আমাৰ বডিটোত এনাৰবিক ৰেস্পিৰেশ্যন চলি থাকে তেতিয়া আৰু যিবিলাকে দৌৰ খেলি থাকে দৌৰ কম্পিটিশ্যনত অংশগ্ৰহণ কৰে সিহঁতৰ এনাৰবিক প্ৰচেছটো বহুত ষ্ট্ৰং হৈ যায় অক্সিজেন নোহোৱাকে সিহঁতৰ বহুতখিনি যাবগে পাৰে সেইটো প্ৰেক্টিছৰ ওপৰত যিটো ডেভেলপমেণ্ট হয় চেলবিলাক চ' আমাৰ চেলবিলাকত লেক্টিক এচিড জমা হৈ যায় আৰু লেক্টিক এচিড জমা হোৱাৰ কাৰণে আমি ভাগৰি পৰো চ' মাছল চেলবিলাকৰ ক্ষেত্ৰত হয় আচ্ছা এনাৰবিক ৰেস্পিৰেশ্যন মানে হ'ল যে এই যিটো পাইৰুভেট আছে সেই পাইৰুভেটটো তুৰন্ত ইথানললৈ কনভাৰ্ট কৰি ইষ্টৰ ক্ষেত্ৰত ইথানল ফাৰ্মেন্টেশ্যন আৰু ইয়াৰ ক্ষেত্ৰত কিন্তু কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় আমি এটা পঢ়াম লাষ্ট স্লাইডত আছে এইটো টপিক আৰু যিবিলাক চেলত যেনেকে মাছল চেলত বা বেক্টেৰিয়াত লেক্টিক এচিড ফৰ্মেশ্যন হয় ইয়াতে কিন্তু এটা কথা তোমালোকে মন কৰিছা যে লেক্টিক এচিডত তিনটা কাৰ্বন থাকে আৰু ইথানলত এটা কাৰ্বন ৰিলিজ হৈ যায় এই কথাটো তোমালোকে জানিব লাগিব আৰু যিবিলাক এঅৰবিক ৰেস্পিৰেশ্যন কৰে সিহঁতৰ ক্ষেত্ৰত পাইৰুভেটটো প্ৰথম আহিব লিংক ৰিয়েকশ্যনত তাৰপিছত লিংক ৰিয়েকশ্যনৰ পৰা যাবগৈ ক্ৰেবছ চাইকেলত আৰু ইয়াতে কমপ্লিট এই পাইৰুভেটৰ অক্সিডেশ্যন হয় তিনিটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব তিনটা কাৰ্বন আমাৰ পাইৰুভেটত থাকে আৰু তিনটা ধৰিয়েই ৰিলিজ হৈ যাব চ' এইটো কাৰ ক্ষেত্ৰত হ'ব এয়াৰবিক ৰেস্পিৰেশ্যনৰ ক্ষেত্ৰত সেইকাৰণে এয়াৰবিক ৰেস্পিৰেশ্যনত এনাৰ্জিটো বেছিকে ৰিলিজ হয় মই আকৌ কৈছো পাইৰুভেটৰ তিনটা অপচন হ'ব পাৰে পাইৰুভেটৰ পৰা ইথানল সৃষ্টি হ'ব পাৰে এনাৰবিকেলি উইদাউট অক্সিজেন বা লেক্টিক এচিড ফৰ্মেশ্যন হ'ব পাৰে উইদাউট অক্সিজেন বা লগতে যিবিলাকৰ অক্সিজেন আছে সিহঁতৰ ক্ষেত্ৰত পাইৰুভেটৰ লিংক ৰিয়েকশ্যনত যাব লিংক ৰিয়েকশ্যনত এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব আৰু বাকী দুটা কাৰ্বন ডাই অক্সাইড ক্ৰেবছ চাইকেলত ৰিলিজ হ'ব কাৰ্বন ডাই অক্সাইড ৰিলিজ হোৱা প্ৰচেছটোক আমি কওঁ কাৰ্বক্সিলেশ্যন ডিকাৰ্বক্সিলেশ্যন এতিয়া আমি ফেট অফ পাইৰুভেটত আমি আকৌ মই ইয়াত লিখাইছো যে এইখিনি তোমালোকক সময় দিছিলো যে গ্লুকোজটো পাইৰুভেটলৈ হয় ইয়াত এটিপি সৃষ্টি হয় আৰু NADH ফৰ্মেশ্যন হয় পাইৰুভেটৰ পৰা
পাইৰুভেটৰ পৰা তোমাৰ কি হ'ব এচিটালডিহাইড হ'ব এচিটালডিহাইডৰ পৰা ইথানল হ'ব এনাৰবিক ৰেসপিৰেশন কথা ধৰিব পাৰিছানে বা কিছুমান এনাৰবিকৰ ক্ষেত্ৰত লেক্টিক এসিড ফৰ্মেশন হ'ব সেইটো কিয় হয় সেইটো তোমালোকক মই লাষ্ট স্লাইডত মই বুজাই দিম এনাৰবিক ফেটৰ ক্ষেত্ৰত এনাৰবিক লেক্টিক এসিড লোকেশন ক'ত এনজাইম ক'ত কাৰ্বন ডাই অক্সাইড প্ৰডিউস কেইটা হৈছে এনএডিএইচৰ ৰোল কি ইয়াৰ লোকেশন খিনি তোমালোকক হোমৱৰ্ক দিছো নেক্সট ক্লাছত এইটো মোক দেখাব লাগিব মোৰ অনলাইনত যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰি আছে সিহঁতৰ কাৰণেও মই এটা এছাইনমেণ্ট দিছো এই এছাইনমেণ্টটো আমাৰ কমেণ্ট ছেকশ্যনত দিবৰ কাৰণে মই জনাইছো একেবাৰে ইজি মই নৰ্মেলি মই আকৌ কৈছো যে পাইৰুভেটৰ অপশ্যন আছে তিনটা হয়তো পাইৰুভেটটো লেক্টিক এচিডলৈ কনভাৰ্ট হ'ব পাৰে পাইৰুভেটটো ইথানললৈ কনভাৰ্ট হ'ব পাৰে বা পাইৰুভেটৰ পৰা কমপ্লিট অক্সিডেশ্যন হৈ পেলাই ক্ৰেবছ সাইকেলত গৈ সাইকেলটো সম্পন্ন হ'ব পাৰে আমি এতিয়া আমি কমপ্লিটলি আমি নেক্সট স্লাইডত এটা গুৰুত্বপূৰ্ণ টপিক পঢ়াম যে পাইৰুভেটৰ এয়াৰবিক ৰেসপিৰেশন হলে কি হ'ব আৰু প্ৰসেস কেনেকুৱা হ'ব আমি সেই কথাটো আলোচনা কৰিম পাইৰুভেটৰ ক্ষেত্ৰত গ্লুকোজৰ পৰা প্ৰথম আমি জানো গ্লাইকোলাইসিছত গ্লুকোজৰ পৰা দুটা পাইৰুভেট হয় আৰু পাইৰুভেটৰ কেমিক্যাল ফৰ্মুলাটো যদি চাও CH3C C ডাবল বন্ড কিটোন আৰু কাৰ্বক্সিলিক গ্ৰুপ ইয়াত তিনটা কাৰ্বন আছে পাইৰুভেটৰ এই পাইৰুভেটটো কি হ'ব এই পাইৰুভেটটো এন্টাৰ হ'ব ক'ত মাইটোকন্ড্ৰিয়াত পাইৰুভেটটো এন্টাৰ ক'ত হ'ব মাইটোকন্ড্ৰিয়াত এই মাইটোকন্ড্ৰিয়াত প্ৰথম তোমাৰ কি কৰিব পাইৰুভেটটো এচিটাইল কোএনজাইমলৈ কনভাৰ্ট হ'ব মই ভালকে মই কৈছো পাইৰুভেটটো মাইটোকন্ড্ৰিয়াত সোমাই লগে লগে পাইৰুভেট কনভাৰ্ট হ'ব এচিটাইল কোএনজাইম এ পাইৰুভেটৰ সংকেতটো তোমালোকে দেখিছা CH3C ডাবল বন্ড আৰু কাৰ্বক্সিলিক গ্ৰুপ এই পাইৰুভেটৰ পৰা এটা কাৰ্বন ডাই অক্সাইড লিংক ৰিএকচনৰ ৰিলিজ হৈ যাব যেতিয়া পাইৰুভেটৰ তিনটা কাৰ্বনৰ পৰা এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব এটা কাৰ্বন ৰিলিজ হ'ব তেতিয়া ইয়াৰ নাম হৈছে এচিটাইল কোএনজাইমে কোৱেশ্চন আহিব পাৰে এচিটাইল কোএনজাইমে দুটা কাৰ্বন থাকে এচিটাইল কোএনজাইমত দুটা কাৰ্বন আছে এটা তোমাৰ চোৱা যেহেতু এইটো অক্সিডেশন হ'ল সো ইয়াৰ ৰিডাকশন হ'ল NAD+ টো কি হল কনভাৰ্ট হৈ গ'ল NADH লৈ কনভাৰ্ট হৈ গ'ল NAD+ টো কি হল কনভাৰ্ট হৈ গ'ল NADH লৈ কনভাৰ্ট হৈ গ'ল NAD+ যদি NADH লৈ কনভাৰ্ট হয় তাক অক্সিডেশন কৰে ৰিডাকশন কয় ৰিডাকশন বুলি কয় এইটো মনত ৰাখিব লাগিব লগতে এই পাইৰুভেট এচিডটো যেতিয়া এচিটাইল কোএনজাইমলৈ কনভাৰ্ট হয় তেতিয়া এটা কোএনজাইম ইয়াত সহায় কৰে COA কোএনজাইম এটা সহায় কৰে সো এইকাৰণে একচুয়ালি ফৰ্মেশন হয় এচিটালডিহাইড পাইৰুভেটৰ যেতিয়া কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় তেতিয়া এচিটালডিহাইড হ'ব এচিটালডিহাইডৰ লগত কোফেক্টৰ লগ হৈ পেলাই যেটো আমি কোএনজাইম বুলি কৈছো কোফেক্টৰ এটা হ'ল কোএনজাইম হেতু লগ হৈ পেলাই এই প্ৰডাক্টটো কনভাৰ্ট কৰি দিয়ে এচিটাইল কোএনজাইম এ এই এচিটাইল কোএনজাইম এটো ক'ত যাবগে ক্ৰেবছ সাইকেলত যাবগে এচিটাইল কোএনজাইমটো ক'ত যাবগে ক্ৰেবছ সাইকেলত যাবগে আৰু এতিয়া কাৰ্বন ডাই অক্সাইড কেইটা আছে তাত কাৰ্বন কেইটা আছে দুটা কাৰ্বন আছে হয়তো ক্ৰেবছ সাইকেলত কেইটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব দুটা এই কথাটো ল'ৰা ছোৱালী ভুল কৰে একদম ইজিলি মই কনসেপ্টটো দি আছো কোনো ধৰণৰ মানে নেগেটিভিটি যাতে ইয়াতে কাৰো মূৰত নোমাই ভেৰি ইজি গ্লুকোজৰ ছটা কাৰ্বন গ্লুকোজৰ পৰা পাইৰুভেট হ'ল তিনটা কাৰ্বন যুক্ত দুটা ছটা কাৰ্বন থাকি গ'ল আমাৰ টাৰ্গেটটো হ'ল কাৰ্বন বিলাকৰ অক্সিডেশন কৰিব লাগিব কাৰ্বনটো ৰিলিজ কৰিব লাগিব সো প্ৰথম আমি কি কৰিম লিড ৰিএকচনত এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰাম আৰু দুটা কাৰ্বন ক্ৰেবছ সাইকেলত আমি ৰিলিজ কৰাম সো ভেৰি ইজি এতিয়া আমি এটা কথা দেখিছো যে পাইৰুভেটত তিনটা কাৰ্বন আছে এটা কাৰ্বন লষ্ট হৈ গ'ল লিংক ৰিএকচনত বাকি দুটা কাৰ্বন লষ্ট হ'ব ক্ৰেবছ সাইকেলত দুটা কাৰ্বন কি হিচাপত লষ্ট হ'ব কাৰ্বন ডাই অক্সাইড হিচাপত আচ্ছা কমপ্লিট এয়াৰবিক ৰেসপিৰেশনটো ক'ত হয় বুলি যদি তোমাক সোধে তেতিয়াহ'লে তুমি কি ক'বা কমপ্লিট এয়াৰবিক ৰেসপিৰেশন এইখিনি মেট্ৰিক্স আৰু এইটো কি হয় আউটাৰ মেমব্ৰেন ইনাৰ মেমব্ৰেন আৰু ETS টো থাকে ইনাৰ মেমব্ৰেনত
মনত আছে নাই কথাটো? ইটিএছটো ক'ত থাকে? ইনাৰ মেমব্ৰেনত। গতিকে এনচাৰ দুটাই হ'ব, মেট্ৰিক্স, ইনাৰ মেমব্ৰেন আৰু মাইট্ৰকণ্ড্ৰিয়া। কাৰণ ইয়াৰ পৰা যদি NADH ৰিলিজ হ'ল, সেই NADHটো ইয়াত গৈ পেলাই কি হ'ব? NAD প্লাছলৈ কনভাৰ্ট হ'ব। আমি এতিয়া এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম, চবতকে ইম্পৰ্টেণ্ট টপিক, আৰু ল'ৰা ছোৱালীয়ে চবতকে টান পোৱা টপিক চাগে এইটোৱে হয়, এইটো টপিকৰ, এইটো চেপ্টাৰৰ। ক্ৰেবছ চাইকেল। ক্ৰেবছ চাইকেলটো আমি হাতৰ মুঠিত আমি আনিম। আজি যোনে যোনে ক্লাছ কৰিব সিহঁতৰ কাৰণে ক্ৰেবছ চাইকেলটো একেবাৰে হাতৰ মুঠিত আহি যাব। যিকোনো ধৰণৰ কুৱেশ্যনো কৰিব পাৰিব, আৰু যিকোনো ধৰণৰ ৰিজনিং বা এছাইশ্যনৰ কুৱেশ্যনো নিজে নিজে সলিউশ্যন কৰিব পাৰিব। আমি প্ৰথম কথাটো আমি জানিব লাগিব ক্ৰেবছ চাইকেলত। ক্ৰেবছ চাইকেল মানে কি? যে আমাৰ যিটো গ্লাইকলাইচিছ হ'ল, গ্লাইকলাইচিছৰ পৰা যিটো পাইৰুভেট এচিড ফৰ্মেশ্যন হ'ল, সেই পাইৰুভেটৰ পৰা কাৰ্বন ডাই অক্সাইডটো কেনেকে ডিকাৰ্বক্সিলেশ্যন কৰে, সেই গোটেই প্ৰচেছটো আমি ইয়াতে আলোচনা কৰিম। তো অবভিয়াছলি ইয়াৰ লোকেশ্যন হ'ব ক'ত? মাইট্ৰকণ্ড্ৰিয়াৰ মেট্ৰিক্সত। ক্ৰেবছ চাইকেলত কি সোমাই? তুমি তেতিয়া ক'বা যে ছাৰ এচিটেল কোএনজাইম এ। এচিটেল কোএনজাইম এ মানে কি? ছাৰ মনত ৰাখিব লাগিব, এচিটেল কোএনজাইম মানে হ'ল পাইৰুভেটটো যি সৃষ্টি হ'ল, পাইৰুভেটটো এটা লিংক ৰিয়েকশ্যনৰ জৰিয়তে মাইট্ৰকণ্ড্ৰিয়াৰ মেট্ৰিক্সত যায়। লিংক ৰিয়েকশ্যনত পাইৰুভেটৰ কি হ'ব? তোমাৰ কাৰ্বক্সিলেশ্যন হ'ব, ডিকাৰ্বক্সিলেশ্যন হ'ব, এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব, আৰু লগতে এটা কফেক্টৰ লগ হৈ পেলাই এচিটাইল ডিহাইডটো কনভাৰ্ট হ'ব এচিটেল কোএনজাইম এ। সেই এচিটেল কোএনজাইম এ ক্ৰেবছ চাইকেলত ঘূৰি থাকিব আৰু কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰি থাকিব। এচিটেল কোএনজাইমে দুটা কাৰ্বনযুক্ত প্ৰডাক্টটো এই চাইকেলত সোমাই গ'ল। এচিটেল কোএনজাইমে দুটা কাৰ্বনযুক্ত প্ৰডাক্ট ইয়াত সোমাই গ'ল, ৱাটাৰটো সোমাব, ৱাটাৰটো লাগিব কেমিকেল ৰিয়েকশ্যনৰ কাৰণে। এচিটেল কোএনজাইমে লগ হ'ল এচিড অক্সালো এচিটেটৰ লগত। অক্সালো এচিটিক এচিড চাৰিটা কাৰ্বনযুক্ত, আৰু এচিটেল কোএনজাইম হ'ল দুটা কাৰ্বনযুক্ত, যাৰ ফলত ছটা কাৰ্বনযুক্ত এটা ফাৰ্ষ্ট প্ৰডাক্ট সৃষ্টি হৈ গ'ল, যাৰ নাম হ'ল চাইট্ৰেট। এই চাইট্ৰেটৰ কি হ'ব? আইচোমাৰাইজেশ্যন হ'ব, জাষ্ট পজিশ্যন অফ কাৰ্বনটো চেঞ্জ হ'ব, আৰু এটা প্ৰডাক্ট সিনথেসিস হ'ব, সৃষ্টি হ'ব, প্ৰডাক্টটোৰ নাম হ'ল আইসোচাইট্ৰেট। সেইটো ছটা কাৰ্বনযুক্ত হ'ব। আইসোচাইট্ৰেটৰ প্ৰথম অক্সিডেশ্যন হ'ব ইয়াত, আইসোচাইট্ৰেটৰ অক্সিডেশ্যন অক্সালোসাক্সিনেট হ'ব, আৰু এই ষ্টেপতে NAD প্লাছৰ ৰিডাকশ্যন হৈ পেলাই NADH ফৰ্মেশ্যন হ'ব। মই যদি কৰবাত NAD প্লাছটো মই কওঁতে ভুল কৰিছো, তাতে তোমালোকে চাই ল'বা যে NAD প্লাছৰ পৰা NADH ৰিডাকশ্যন হ'ব, আৰু NADH ৰ পৰা NAD প্লাছ যেতিয়া হ'ব অক্সিডেশ্যন হ'ব। লেকচাৰটোত তোমালোকে চাই লওক। সেইটো অক্সিডেশ্যন হৈ গ'ল, অক্সালোসাক্সিনেট হ'ল। অক্সালোসাক্সিনেটৰ পিছত এইটো আকৌ তোমাৰ কি হ'ব? কনভাৰ্ট হ'ব আলফা কিটো গ্লুটাৰেটলৈ, আৰু ইয়াত এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হয়, আৰু কাৰ্বন ডাই অক্সাইড ৰিলিজটো আমি কম ডিকাৰ্বক্সিলেশ্যন। আৰু ঘটনাটো যিহেতু মাইট্ৰকণ্ড্ৰিয়াত হৈ আছে ইন প্ৰেজেন্স অফ অক্সিজেন, সো ইয়াক আমি কি বুলি কম? অক্সিডেটিভ ডিকাৰ্বক্সিলেশ্যন, বা এটা অক্সিডেশ্যনো যিহেতু চলি আছে সেইকাৰণে অক্সিডেটিভ ডিকাৰ্বক্সিলেশ্যন। সেই আলফা কিটো গ্লুটাৰেটটো পাঁচটা কাৰ্বনযুক্ত যেতিয়া সাকচিনেল কোএনজাইম এলৈ কনভাৰ্ট হয়, এইটোৰ অক্সিডেশ্যন হ'ল, আকৌ ইয়াতে তোমাৰ কি হ'ল? ৰিডাকশ্যন হ'ল, NAD প্লাছ NADH, আৰু এই ষ্টেপত আৰু এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হয়, আৰু এটা কাৰ্বন ডাই অক্সাইড ডিকাৰ্বক্সিলেশ্যন হয়। এই সাকচিনেল কোএনজাইম এৰ পৰা, ইয়াতে মই এটা কথা কোৱা নাই যে এচিটেল কোএনজাইম এৰ যিটো কোএনজাইমটো ইয়াত আছিলে, সেইটো এই ৰিয়েকশ্যনৰ পিছত কোএনজাইম এইটো বাপচ ঘূৰি যাব। সেই কোএনজাইমে ঘূৰি আৰু এটা এচিটেল ডিহাইডৰ লগত লগ হৈ এচিটেল কোএনজাইম ফৰ্মেশ্যন কৰিব, প্ৰচেছটো চলি থাকিব। এতিয়া এই সাকচিনেল কোএনজাইমে যেহেতু ইয়াতে ছটা কাৰ্বন আছিলে, এটা কাৰ্বন অক্সাইড ৰিলিজ হ'ল, কাৰ্বন কেইটা হ'ব? পাঁচটা। আলফা কিটো গ্লুটাৰেটৰ পৰা আকৌ সাকচিনেল কোএনজাইমে হ'ব অক্সিডেশ্যন হৈ পেলাই, আৰু ইয়াতে ৰিডাকশ্যন হৈ গ'ল NAD প্লাছ NADH। ইয়াত আৰু এটা কাৰ্বন ডাই অক্সাইড বাপচ ওলাই যাব, ওলাই যোৱাৰ লগে লগে কেইটা কাৰ্বনযুক্ত প্ৰডাক্ট হৈ গ'ল? চাৰিটা কাৰ্বনযুক্ত সাকচিনেল কোএনজাইম ফৰ্মেশ্যন হৈ গ'ল। সাকচিনেল কোএনজাইম এই ক্ষেত্ৰত এটা কনফেক্টৰ সহায় কৰে, কোএনজাইম যাৰ নাম, এই ক্ষেত্ৰত কোএনজাইমটো আকৌ ওলাই যাব, ওলাই গৈ পেলাই এই সাকচিনেল কোএনজাইম এইটো কনভাৰ্ট হ'ব সাকচিনেটলৈ,
আৰু সাকচিনেটটো হল এটা 4টা কাৰ্বনযুক্ত এটা প্ৰডাক্ট এই স্টেপত ভেৰি 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 ইম্পৰ্টেন্ট জিটিপি টু কনভাৰ্ট হ'ব জিটিপি লৈ আৰু জিটিপি টু পিছত এটিপি লৈ কনভাৰ্ট হ'ব ডাইৰেক্ট এটিপি সিনথেসিস এটো ডাইৰেক্ট এটিপি সিনথেসিস পৰীক্ষা দিব ক্ৰেবছ সাইকেলত কোনটো স্টেপত ডাইৰেক্ট এটিপি সিনথেসিস হয় গনছৰ ট্ৰাইফসফেট টু এডিনিসন ট্ৰাইফসফেটলৈ কনভাৰ্ট হৈ যায় এটো প্ৰবলেম নাই ডাইৰেক্ট এটিপি সিনথেসিস তাৰপিছত সাকচিনেটৰ এগেইন অক্সিডেশন হৈ পেলাই ফিউমাৰেট হ'ব আৰু এই ক্ষেত্ৰত এটো কোৱেশ্চন আহিছে সাকচিনেটৰ যেতিয়া অক্সিডেশন হৈ ফিউমাৰেট হয় এই ক্ষেত্ৰত কোনটো এনজাইম সহায় কৰে সাকচিনেট ডিহাইড্ৰোজিনেজ সাকচিনেট ডিহাইড্ৰোজিনেজ এই ফিউমাৰেট যেটো আছে এই ফিউমাৰেটৰ এগেইন কি হ'ব অক্সিডেশন হৈ পেলাই কি হ'ব মেলেট ফৰ্মেশন হ'ব মেলেট 4টা কাৰ্বনযুক্ত এই মেলেটটো এগেইন যেটো অক্সালো এসিটেট হ'ব তেতিয়া আকৌ NAD+ ৰ পৰা NADH ৰিডাকশন হ'ব এটো অক্সিডেশন হ'ব আকৌ অক্সালো এসিটেট হৈ গ'ল 4টা কাৰ্বনযুক্ত প্ৰডাক্ট লগ হৈছিল কাৰ লগত দুটা কাৰ্বনযুক্ত এসিটাইল কোএনজামৰ লগত এই দুটা কাৰ্বনযুক্ত এসিটাইল কোএনজামৰ কাৰ্বন ডাই অক্সাইড বাপস ঘূৰাই দিলে দুটা কাৰ্বন ডাই অক্সাইড আকৌ কেটা হৈ গ'ল তোমাৰ দুটা কাৰ্বনযুক্ত প্ৰডাক্টটো এটা 6টা আছিল এটো 4টা ইয়াৰ দুটা 6টা কাৰ্বন ডাই অক্সাইড যুক্ত প্ৰডাক্ট এনেকৈ ঘূৰি আছে দুটা কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিলে মানে দুটা কাৰ্বন গুচি গ'ল থাকিল কেটা কাৰ্বন 4টা কাৰ্বন এগেইন 4টা কাৰ্বন আহি গ'ল এগেইন আহিব প্ৰসেসটো চলি থাকিব ভেৰি ভেৰি ইজি মই আকৌ কৈছো মই কি কৈছো যে দুটা কাৰ্বনযুক্ত এসিটাইল কোএনজাইমৰ অটৰ উপস্থিতিত অক্সালো এসিডৰ লগত লগ হ'ব অক্সালো এসিডিক এসিড 4টা কাৰ্বনযুক্ত যাৰ ফলত 6টা কাৰ্বনযুক্ত এটা প্ৰডাক্ট ফাৰ্স্ট প্ৰডাক্ট সাইট্ৰিক এসিড ফৰ্মেশন কৰিব বা সাইট্ৰেট ফৰ্মেশন কৰিব এই সাইট্ৰেটৰ আইসোমাৰেশন হৈ পেলাই আইসোসাইট্ৰেট ফৰ্মেশন হ'ব আইসোসাইট্ৰেটৰ পৰা প্ৰথম অক্সালো সাকচিনেট হ'ব অক্সিডেশন হ'ব প্ৰথম আৰু এই ক্ষেত্ৰত NAD+ ৰ পৰা NADH ফৰ্মেশন হ'ব এই অক্সালো সাকচিনেটৰ ডিকাৰ্বক্সিলেশন হ'ব এটা কাৰ্বন ডাই অক্সাইডৰ আৰু ডিকাৰ্বক্সিলেশন হৈ পেলাই আলফা কিটোগ্লুটাইড হৈ গ'ল 6টা কাৰ্বন আছিল সাইট্ৰেট ইয়াত হৈ গ'ল কেটা কাৰ্বনযুক্ত 5টা কাৰ্বনযুক্ত আলফা কিটোগ্লুটাইড এই আলফা কিটোগ্লুটাইডৰ এগেইন অক্সিডেশন হ'ব হৈ পেলাই তোমাৰ কি আহিব সাকচিনেল কোএনজাইমৰ ফৰ্মেশন হ'ব আকৌ এটা কাৰ্বন ৰিলিজ হৈ গ'ল মানে প্ৰডাক্ট কাৰ্বন কেটা হৈ গ'ল এতিয়া 4টা হৈ গ'ল এই 4টা কাৰ্বনযুক্ত প্ৰডাক্টটো সাকচিনেল কোএনজাইমৰ পৰা কোএনজাইমটো ৰিলিজ হ'ব এই সাকচিনেল কোএনজাইমে এগেইন সাকচিনেটলৈ কনভাৰ্ট হ'ব এই ক্ষেত্ৰত জিটিপি হ'ব জিটিপিৰ পৰা ডাইৰেক্টলি জিটিপি হৈ যাব আৰু জিটিপিটো লগে লগে কনভাৰ্ট হৈ যায় এটিপি লৈ কনভাৰ্ট হৈ যায় সেইটো ডাইৰেক্ট এটিপি সিনথেসিস এটাই হয় ক্ৰেবছ সাইকেলত ডাইৰেক্ট এটিপি কোনটো স্টেপত হয় সেইটো হ'ব এই সাকচিনেটটোৰ আকৌ অক্সিডেশনৰ পৰা ফিউমাৰেট হ'ব এই ক্ষেত্ৰত যেটো এনজাইম এটো এনসাইডে দিয়া আছে গোটেইকেইটা এনজাইম আছে মই দিয়া নাই দৰকাৰ নাই সাকচিনেট ডিহাইড্ৰোজিনেজ ফিউমাৰেট হ'ব ফিউমাৰেটত এটা ওয়াটাৰ লক হ'ব ওয়াটাৰ লক হৈ পেলাই কনভাৰ্ট হৈ যাব প্ৰডাক্টলৈ মেলেন আৰু মেলেটটোৰ আকৌ কি হ'ব অক্সিডেশন হ'ব হৈ পেলাই অক্সালো এসিডেট হ'ব যেটো 4টা কাৰ্বনযুক্ত প্ৰডাক্ট ইয়াতে NADH ৰিলিজ হ'ব এতিয়া মই যদি তোমালোকক এটা কথা মই খুদো যে টোটাল NADH কেটা ৰিলিজ হ'ল স্যাৰ টোটাল NADH কেটা ৰিলিজ স্যাৰ এটো এটা এক সিরিয়ালি যাও এক লৰছিল ভুল কৰিব এ বুলি দিছে এ আৰু কত আছে বি আৰু কত আছে সি টোটাল কেটা রিলিজ হল NADH 3টা এটিপি কেটা হল এটা সো এইখিনি এটো ভেরি ইজি ক্রেবছ সাইকেলত আমি TCA সাইকেল বুলি কওঁ আৰু ক্রেবছ সাইকেলৰ ফার্স্ট প্ৰডাক্টৰ নামটো পৰীক্ষাটো দে সাইট্ৰেট বা সাইট্ৰিক এসিড মনত থাকিব ক্রেবছ সাইকেলটো তোমালোকৰ ইজি লাগিছে নাই এতিয়া আমি ৰিঅ্যাকশনটো যদি আমি ফুলফিল কৰো তেতিয়ালে তোমালোকে দেখা পাবা এখন দেখা গৈছে না আমি দেখিছিলো যে এটা ৰিঅ্যাকশন বহুত ধুনীয়া এটা ৰিঅ্যাকশন আছে আমি ৰিঅ্যাকশনটো ব্যালেন্স কৰি যদি চাও যে গ্লাইকোলাইসিসৰ পৰা পাইৰুভেট হল 3টা কাৰ্বনযুক্ত পাইৰুভেট সেই পাইৰুভেটৰ কমপ্লিট যেতিয়া ডিকাৰ্বক্সিলেশন হ'ব
এই ৰিয়েকশ্যনটো তোমালোকক মই দেখাব খুজিছো চোৱা ইয়াতে টোটেল এনএডিএছ কেইটা ইউজ হ'ব ছাৰ টোটেল তিনিটা এনএডি প্লাছ ইউজ হ'ব তোমাৰ ইয়াত ক্ৰেপ চাইকলত আৰু এটা এনএডি প্লাছ ইউজ হ'ব তোমাৰ ক'ত লিংক ৰিয়েকশ্যনত গতিকে টোটেল কেইটা আহিব চাৰিটা এনএডি প্লাছ এই চাৰিটা এনএডি প্লাছৰ লগতে এফএডি চোৱা এটা এফএডি টো কনভাৰ্ট হৈ গ'ল এফএডিএছ লৈ আৰু লগতে এডিপি আৰু ইনঅৰ্গেনিক ফসফেট লগ হৈ পেলাই এটিপি ফৰ্মেশ্যন হৈ গ'ল চ' আৰু এই দুটা ৱাটাৰ ইউজ হ'ব এতিয়া তুমি এটা কথা চোৱা তুমি চোৱা যে এই পাইৰুভেটটো কি হলে কনভাৰ্ট হৈ গ'ল তিনিটা কাৰ্বন ডাই অক্সাইড ইয়াৰ পৰা ৰিলিজ হৈ গ'ল তিনিটা কাৰ্বন লৈ গ'ল ফৰ এনএডিটো কি হলে গুচি গ'ল চাৰিটা এনএডিএছ সৃষ্টি কৰিলে এফএডিটোৰ পৰা কি হ'ল এফএডিএছ2 হ'ল মই এইটো তোমালোকক চাইকলত কোৱা নাছিলো সাকচিলিয়েট এচিডৰ পৰা ফিউমাৰেট যেতিয়া হয় অক্সিডেশ্যন তেতিয়া এফএডিৰ পৰা এফএডিএছ2 সৃষ্টি হয় বহুত ইম্পৰ্টেণ্ট আৰু এই অক্সিডেশ্যনত এটা এনজাইমে সহায় কৰে সেই এনজাইমৰ নামটো তোমালোকক মই কৈছিলো সাকচিনেট ডিহাইড্ৰজিনেজ আৰু তাৰপিছত এই এডিপি আৰু ইনঅৰ্গেনিক ফসফেট লগ হৈ এটিপি ফৰ্মেশ্যন হ'ব চ' ইজিলি তোমালোকে বুজি পাই গৈছা পাইৰুভেটৰ পৰা কি হৈ গ'ল তিনিটা কাৰ্বন ৰিলিজ হৈ গ'ল আৰু আমাৰ টাৰ্গেটে আছিলে পাইৰুভেটৰ পৰা কাৰ্বন ডাই অক্সাইডটো ৰিলিজ কৰা বা কাৰ্বন বিলাক ৰিলিজ কৰা চ' তোমালোকৰ ক্ৰেবছ চাইকলটো মই আশা কৰো তোমালোকে ভালকে বুজি পাইছা যদি কিবা ডাউট আছে তেতিয়াহ'লে মোৰ কমেণ্ট ছেকশ্যন আছে তাতে কমেণ্ট কৰিলে মই পাৰ্চনেলি ফোন কৰি হ'লে তোমালোকক বুজাই দিম তাৰপিছত তোমালোকৰ এটা মই ট্ৰিক দিছিলো যদি মানে অলপ খেলি মেলি লাগে গাধা ষ্টুডেণ্টৰ কাৰণে নিটৰ কাৰণে ট্ৰিক চিক একো কামত নাহে কাৰণ এক মিনিটত এটা কুৱেশ্যন কৰিলে নিট নাই বায়লজিত 35 ছেকেণ্ডত এটা কুৱেশ্যন কৰিব লাগিব মানে বায়লজি শুড কমপ্লিট উইদিন 40 মিনিট 40 মিনিটত তুমি বায়লজিৰ 90টা কুৱেশ্যন কৰিব লাগিব 40 মিনিটত 90টা কুৱেশ্যন মানে এটা কুৱেশ্যনত 30 আৰু কম মানে 30 ছেকেণ্ডত এটা কুৱেশ্যন কৰিব লাগিব আৰু 30 ছেকেণ্ডত যদি ঠিক বনালে আনা তেতিয়াহ'লেতো হ'ব ক্লাছত ফিজিক্স কৰিবৰ কাৰণে টাইম নাথাকিব মই ল'ৰা ছোৱালীক সদায় কওঁ নিট পৰীক্ষাটো বহুত ইজিলি দিব লাগে 40 মিনিটত বায়লজি কমপ্লিট কৰিব লাগে 1 ঘণ্টা কেমিষ্ট্ৰি আৰু 1 ঘণ্টা 20 মিনিট ফিজিক্সত সময় দিলে ল'ৰা ছোৱালীবিলাকে পৰীক্ষাৰ পৰা হাঁহি বগা দাঁতকেইটা ওলাই আহিব পাৰিব আৰু যদি বায়লজিটো 1 ঘণ্টা 1.5 ঘণ্টা খাই দিয়ে তেতিয়াহ'লে আৰু দাঁতকেইটা বন্ধ কৰি পৰীক্ষা ওলাব লাগিব নম্বৰ হিচাপ কৰাৰ আগত চবে এইটো চিট পাই যায় যেতিয়া OMR চিটটো আহি যায় মানে এনচাৰ চিটটো আমি ওলাই দিওঁ তেতিয়া চবৰে মোবাইল অফ হৈ যায় সেই যে মোবাইল অফ হৈ যায় সেই দিনটো যাতে কাৰো নাহে পৰীক্ষা দিয়াৰ পিছত তাৰ কাৰণে প্ৰতিটো দিন প্ৰতিটো ছেকেণ্ড ষ্টাডি কৰিব লাগিব প্ৰতিটো ছেকেণ্ড প্ৰতিটো দিন এটা ছেকেণ্ড যাতে অপচয় নহয় পঢ়িব লাগিব আৰু নহ'লে পৰীক্ষাৰ দিনাখন বাপেক মা পইচা নাথাকে গাড়ী ভাড়া কৰি পৰীক্ষা হলত লৈ যায় পৰীক্ষা চেণ্টাৰত যাব তাৰপিছত বাইক লৈ যাব ইমান দূৰ যাব বাপেকটো দেউতা মা ৰৈ থাকে ছোৱালীজনীটো ৰাতিপুৱা মানে মা দেউতাকে ভাবে আজি পৰীক্ষা দিয়াৰ পিছত ছোৱালীজনী নীলৰ এজন ডক্তৰ হ'ব পৰীক্ষা দি ওলাই ভালেই হয় পৰীক্ষা কিন্তু ৰাতিটো যোৱাৰ পিছত ৰাতিপুৱালৈ চব গণ্ডগোল লাগি যায় এইটো কৰিলো টাইম পোৱা নাই অমুক কুৱেশ্যন টান আহিছে তুমুক কুৱেশ্যন টান আহিছে বাহানা মাৰিব গতিকে এই যে বাপেকে তুমি ধুনীয়াকে এচি ৰুমত পৰীক্ষা দিয়া ফেন চলি থাকে তাতে বহি থাকা কিমান ধুনীয়াকে তোমাৰ 3 ঘণ্টা তুমি গমেই নোপোৱা কিন্তু বাপেক আৰু মাকে সেই গেটৰ বাহিৰত মই শিক্ষক মই পঢ়াও মই গোটেই পৰীক্ষা যিদিনা আৰম্ভ হয় সেইদিনা মই ছেকেণ্ডৰ মই মানে শান্তিৰে শুব নোৱাৰো ৰাতি সাৰ পাই যাওঁ পৰীক্ষাৰ দিনাখন মই ল'ৰা ছোৱালীক পৰীক্ষা হলত লৈ যাওঁ গেটৰ বাহিৰত ৰৈ থাকো ল'ৰা ছোৱালীয়ে কি কৰি আছে কি কৰা নাই সেই যে আমি যে কষ্ট কৰিলো গেটৰ পৰা ওলোৱাৰ লগে লগে যদি তোমালোকে এবাৰ কৈ দিয়া ছাৰ পৰীক্ষা ভাল হৈ গ'ল আৰু ৰাতি এই চেক কৰাৰ পিছত যদি কৈ যোৱা ছাৰ হৈ গ'ল ছাৰ এইবাৰ মই মানে আৰু নহ'ব এইবাৰ পামেই আৰু চিট ছাৰ 650 প্লাছ 600 প্লাছ তেতিয়া আমাৰ গোটেই কষ্টটো আমাৰ বেলেঞ্চ হৈ যায় যেতিয়া কষ্ট কৰি তোমালোকৰ পৰা আমি ফলাফল নাপাওঁ তেতিয়া আমি বহুত কষ্ট পাওঁ আৰু মা দেউতা যে 3 ঘণ্টা পাৰ কৰে সিহঁতক এবাৰ সুধিবাচোন যে মা
দেউতা মই যে পৰীক্ষাত সোমাই আছিলো তুমি ক'ত আছিলা এটা এনচাৰ দিব ৰ'দৰ প্ৰখৰ ৰ'দ থাকে তেতিয়া কয় বহাৰ জেগা নাথাকে তাতে অনাই বনাই ঘূৰি থাকে ভিতৰত কষ্ট চাহ একাপো খাব নোৱাৰে মই গাৰ্জেনক কওঁ যে চাহ একাপ নাই ছাৰ চাহ খাব নোৱাৰিম কিয় ছোৱালীজনী বা কি কৰিছে ল'ৰাজন বা কি কৰিছে সেই কষ্ট কৰে সিহঁতে গতিকে মই আশা কৰিছো এইবাৰ যিটো নেট পৰীক্ষা হ'ব সেই নেট পৰীক্ষাত পৰীক্ষাৰ পৰা ওলাই খালি ভাল হৈছে বুলি কলে নহব ৰাতি ওইবোৰ চিট চেক কৰি যাতে নম্বৰটো ভাল হৈছে বুলি কয় আমাৰ তাত আহা তাৰ কাৰণে তোমালোকক আজিৰ পৰাই সংযত হবৰ কাৰণে অনুৰোধ জনাইছো আমি ক্ৰেপ চাইকেলৰ পৰা একেবাৰে নিট পৰীক্ষালৈকে গুচি গলো এইখিনি চব ল'ৰা ছোৱালীয়ে নিশ্চয় বুজি পাইছে তাৰপিছত আমি আজি এটা গুৰুত্বপূৰ্ণ কেলকুলেশ্যন আজি আমি কৰিম এটিপি বেলেঞ্চ শ্বীট যে একচুৱেলি এটা গ্লুকোজৰ পৰা কেইটা এটিপি ফৰ্মেশ্যন তাকে কয় বেলেঞ্চ শ্বীট এটা এটিপিৰ পৰা আজি তোমালোকে এটা গুৰুত্বপূৰ্ণ টপিক চাবা তোমালোকে চাবা এনাৰ্জি ৰিলিজ সৃষ্টি বাই অক্সিডেশ্যন অফ গ্লুকোজ এনাৰ্জিটো ডাইৰেক্টলি সৃষ্টি নহয় এনাৰ্জিটো ডাইৰেক্ট সৃষ্টি নহয় মেডিকেল চিট পালেই টকা ইনকাম নহব মেডিকেল চিট পোৱাৰ পিছত তোমালোকে গম পাবা নিটৰ কাৰণে তুমি যিমান পঢ়িছা তাতকে 3 গুণ বেছি পঢ়িব লাগিব MBBS-ত ফাৰ্ষ্ট ইয়াৰতে আছে ফিজিঅলজি বায়'কেমিষ্ট্ৰি এনাটমি এতিয়া যোনে ভালকে নাপা তাতে গৈ ফচিবা তাৰপিছত 5 বছৰ 6 বছৰ পঢ়াৰ পিছত তুমি কিজানি চাকৰি পাবও পাৰা নাপাবও পাৰা চাকৰি পালেহে ইনকাম কৰিবা নাপালেতো নহব গতিকে কম্পিটিশ্যন আছে ডক্টৰ হোৱা মানে ইনকাম নহয় সেইকাৰণে ডাইৰেক্ট গ্লুকোজৰ পৰা এনাৰ্জি সৃষ্টি নহয় ষ্টেপ হৈ যাব এনাৰ্জি ইউজ টু মেক এনাৰ্জিৰ পৰা কি এনাৰ্জিটো ডাইৰেক্ট এটিপি আকাৰে ডাইৰেক্টলি সিনথেসিস হ'ব পাৰে বা NADH আকাৰে ফৰ্মেশ্যন হ'ব পাৰে NADH-ৰ কি হ'ব NADH বা FADH এইবিলাকৰ কি হ'ব অক্সিডেশ্যন হ'ব কথা ধৰি পাইছে NADH-টো কি হ'লে কনভাৰ্ট হ'ব NAD প্লাছ অক্সিডেশ্যন হ'ব ETS ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম অক্সিডেশ্যন হৈ পেলাই এটিপি হ'ব আৰু এটা NADH-ৰ পৰা 3টা এটিপি হ'ব আৰু এটা FADH-ৰ পৰা 2টা এটিপি হ'ব স্যাৰ আপুনি ইমান ধুনীয়াকে বুজাই দিছে আৰু এইখিনি অসুবিধা নহব মই সঁচাই কৈছো এইখিনি মই নিজেই বুজি পোৱা নাছিলো আগত আৰু মোৰ লেকচাৰটো যোনে চাব জীৱনত কেতিয়াও এইখিনি পাহৰি নাযায় এইটো 100% চিয়ৰ মই কি কৈছো যে এনাৰ্জিটো 2 প্ৰকাৰে ৰিলিজ হ'ব হয়তো ডাইৰেক্ট এটিপি আকাৰে সিনথেসিস হ'ব বা NADH বা FADH আকাৰে হ'ব এই NADH আৰু FADH ৰ অক্সিডেশ্যন হ'ব ক'ত ETS-ত অক্সিডেশ্যন হৈ পেলাই NADH-ৰ পৰা এটিপি হ'ব 3টা আৰু FADH-ৰ পৰা 2টা এটিপি হ'ব স্যাৰ বুজি পাই গলো এতিয়া আমাৰ কথাটো হ'ব কিন্তু এটা কথা তুমি চোৱা বাটটো এতিয়া যে আমি যে এটা বেলেঞ্চ শ্বীটটো আমি বনাম কেলকুলেশ্যন কৰিম আমি যে সাইকেলত পঢ়িছো আমি যদি চাওঁ যে গ্লুকোজ ভাঙিব পাইৰুভেট হ'ব পাইৰুভেটৰ পৰা এচিটাইল কোএনজাইম হ'ব এচিটাইল কোএনজাইমৰ পৰা ক্ৰেব চাইকেলত যাব প্ৰচেছটো ইমান চিষ্টেমেটিকটো নহব ন তুমি ধৰি ললে 100 টকা তুমি আজি ইনকাম কৰিছা যে তোমাৰ ডেইলি 100 টকা ইনকাম তোমাক কলে যে 1 বছৰত তোমাৰ ইনকাম সোৰ্সটো ওলাই দিয়া তুমি 100 টকা যদি ডেইলি প্লাস কৰি যোগ কৰা তেতিয়াহলে হিচাপ মিলিব জানো তুমি 365 দিনৰ ভিতৰত তুমি 365 দিন কাম কৰিব পাৰিবা জানো কোনোবা দিন বিয়া থাকিব কোনোবা দিন বেমাৰ থাকিব কোনোবা দিন 100 টকাৰ জায়গাত মালিকে ক'ব তুমি আজি 80 টকা লোৱা সো একেধৰণে আমাৰ যিবিলাক সাইকেল পঢ়িছো সেই সাইকেল বিলাক আমি কি সিস্টেমেটিক পঢ়িছো হে থিওৰিটিক্যাল কিন্তু প্ৰ্যাকটিক্যালি তেনেকুৱা নহয় প্ৰ্যাকটিক্যালি বস্তুটো বেলেগ হ'ব পাৰে ক'বাত এচিটাইল ডিহাইডৰ পৰা ফেটি এসিড হৈ যাব পাৰে এচিটাইল কোএনজাইমৰ পৰা ফেটি এসিড হৈ যাব ক'বাত গ্লুকোজ সিনথেসিস নহব ক'বাত গ্লুকোজটো বেলেগ পৰমাণুত কনভাৰ্ট হৈ যাব গতিকে আমি বেলেঞ্চ শ্বীটটো বনাম থিওৰিটিক্যালি বনাম যদি মই 100 টকা কি ইনকাম কৰো ডেইলি ইনকাম কৰো 365 দিনত কিমান হ'ব এটো হিসাব কৰিম তেতিয়া হ'ব কিন্তু এবারে যদি 100 টকাকে আমি ইনকাম কৰি যাও কৰবাত আমাৰ ক্যালকুলেশন খেলিমেলি হবই গতিকে এইখিনি কাম কৰোতে তুমি 3টা কথা মনত ৰাখিব লাগিব নাম্বাৰ 1
নাম্বাৰ 1 অল প্ৰসেস অকাৰ ইন সিকুৱেন্স আমি ধৰিব লাগিব গোটেই প্ৰসেস বিলাক সিকুৱেন্সত আছে গ্লাইকোলাইসিস লিংক ৰিঅ্যাকশন ক্ৰেব সাইকেল সিকুৱেন্সত আছে বুলি ধৰিলো কিন্তু কেতিয়াবা কেতিয়াবা সিকুৱেন্সত নহবও পাৰে এটা প্ৰডাক্ট বেলেগ এটা ৰিঅ্যাকশনত ডাইৰেক্ট গুচি যাব পাৰে সেইখিনি তোমালোকে ধৰিলে নহব ধৰি লৈছো মই 365 দিনেই কাম কৰিছো সেইটো ৰিয়েলত পসিবল নেকি এজন মানুহে 365 দিন কাম কৰিব পাৰি জানো কিন্তু মই এতিয়া ধৰি লৈছো কি 365 দিনে কাম কৰিছো আৰু গোটেই ৰিঅ্যাকশন বিলাক সিকুৱেন্সত আছে বুলি কৈছো 2 নম্বৰ অল NADH and FADH ইউজ ইন ETS আচ্ছা বাবা আমি যে কৈ আছো NADH FADH টো ETS ত ইউজ হ'ব NADH টো বেলেগ ক'বতে ইউজ হৈ যাব পাৰে বেলেগ ক'বত কিবা এটা প্ৰডাক্ট হৈ যাব পাৰে কিন্তু আমি ইয়াত ধৰি লম গোটেই কেইটা NADH ক'ত যাব ETS ত যাব কিন্তু ৰিয়েলত নহয় ৰিয়েলত কৰিব বেলেগত যাবগে পাৰে বেলেগ কামত ইউজ হৈ যাব পাৰে কিন্তু ইয়াতে আমি ধৰি লম কি গোটেই NADH টো ক'ত ইউজ হ'ব ETS ত ইউজ হ'ব গোটেই FADH 3 নম্বৰ ৰেসপিৰেটৰি সাবস্টেট নট কাম ফ্ৰম এনি আদাৰ সোর্সেস আমি যে ৰেসপিৰেটৰি সোর্সটো অনলি গ্লুকোজটো ব্যৱহাৰ কৰিছো কিন্তু বেলেগ এটা সোর্স আহি গ'লে খেলি মেলি লাগি যাব আমি ধৰি লিছো অনলি এটা ৰেসপিৰেটৰি সাবস্টেট কি আহিছে কাৰ্বহাইড্ৰেট আহিছে বুজা নাই কথাটো তোমালোকক কৈছিল না প্ৰডাক্ট বিলাক ক'ত ক'ত সোমাই প্ৰটিন ক'ত সোমাই এমাইনো এসিড ক'ত সোমাই এটা আমি পিছৰ স্লাইডত পাম বাৰু 3 নম্বৰ এনি কম্পাউণ্ড নট ইউজ ইন বায়োসিন্থেসিস কোনো এটা কম্পাউণ্ড সৃষ্টি হ'ল সেই কম্পাউণ্ডটো বেলেগ কম্পাউণ্ডলৈ যোৱাৰ আগতে সি নিজে তাতে ব্যৱহাৰ হৈ যাব পাৰে নে নোৱাৰে তুমি ধৰি লোৱা দোকানৰ পৰা চেনি আনিলা 5 কেজি চাহ বনাবৰ কাৰণে চেনিটো আনিলা তাৰ আগত বাচ্চাটো খাইতো দিব পাৰে পাৰে নে নোৱাৰে লুকাই পেলাই দুখীয়া মানুহৰ লুকাই খায় ধনী মানুহৰ ফ্ৰণ্টত দিলেও নাখায় হয় নে নহয় গতিকে কোনো এটা প্ৰডাক্টটো নিজেও ইউজ হৈ যাব পাৰে বেলেগ প্ৰডাক্টলৈ কনভাৰ্ট নহ'ব পাৰে কিন্তু আমি ইয়াত কি কৰিম যে চেনিটো চুৰি কৰি নাখায় চেনিটো দি চাহো বনাব তাৰপিছত এনি কম্পাউণ্ড নট ইউজ ইন কোনো বায়োসিন্থেসিস নহ'ব চ' আমি এটা কথা কৈছো গ্লুকোজৰ পৰা কি হৈছে পাইৰুভেট হৈছে গ্লুকোজৰ পৰা কি হৈছে চোৱা গ্লুকোজৰ পৰা পাইৰুভেট হ'ল গ্লুকোজৰ পৰা পাইৰুভেট হ'ল ইয়াতে NAD প্লাছৰ ৰিডাকশ্যন হৈ পেলাই NADH হ'ল পাইৰুভেটটো এচিটাইল কোএনজাইম হ'ল এইটো লিংক ৰিঅ্যাকশ্যনত আৰু এই এচিটাইল কোএনজাইমটো ক্ৰেব সাইকেলত গৈ পেলাই কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিলে এতিয়া আমাৰ কথাটো হ'ল আমি যে কৈ আছো যে কৈছো বায়োসিন্থেসিস সো এচিটাইল কোএনজাইমৰ পৰা ফেটো হ'ব পাৰে এই এচিটাইল কোএনজাইমৰ পৰা কি হ'ব পাৰে ফেট হ'ব পাৰে যদি ফেট হয় তেতিয়াতো ক্ৰেব সাইকেল নহ'ব ক্ৰেব সাইকেল নহ'লে আমাৰ বেলেন্স শিট আমি কেনেকৈ বনাম কিন্তু আমি ধৰি লৈছো দোকানৰ পৰা চেনি আনিছো চেনিটো দি আমি চাহে বনাম বাচ্চাটোৱে নাখায় সেইকাৰণে এচিটাইল কোএনজাইমৰ পৰা কাৰ্বন ডাই অক্সাইড আমি ৰিলিজ কৰাম এচিটাইল কোএনজাইমৰ ফেট নহ'ব কিন্তু ৰিয়েলত এইটো নহয় হ'ব ঠিক আছে আমি কি কৈছো যে বেলেন্স শিট পাওঁতে আমি কেইটামান কথা মনোযোগ দিব লাগিব নাম্বাৰ 1 যে গোটেই কেইটা প্ৰসেস সিকুৱেন্সত হৈ আছে এটাৰ পিছত এটা এটাৰ পিছত এটা এটাৰ পিছত এটা কিন্তু সদায় জানো সকলো বস্তু সিকুৱেন্সত হয় ডেইলি তুমি ৰুটিনটো যদি চোৱা সদায় একো সিকুৱেন্সত নহয় 2 নম্বৰ NADH FADH টো ETS ত ব্যৱহাৰ কৰিবলৈ বেলেগ কোনো জায়গাত ব্যৱহাৰ কৰিব নোৱাৰিব 3 নম্বৰ ৰেসপিৰেটৰি সাবস্টেটটো অনলি এটাই থাকিব লাগে বেলেগৰ পৰা আহিব নোৱাৰিব 3 নম্বৰ কোনো ধৰণৰ প্ৰডাক্টৰ বায়োসিন্থেসিস হ'ব নোৱাৰিব যেনেকৈ আমি কৈছো এচিটাইল কোএনজাইমৰ পৰা ফেটি এচিড হ'ব পাৰে বা কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব পাৰে ক্ৰেব সাইকেলত আমি যদি ক্ৰেব সাইকেলত নাযায় তেতিয়াতো এইটো নহ'ব এইটো নহ'লেতো প্ৰচেছটো ভুল হ'ব গতিকে আমি ধৰি লৈছো এচিটাইল কোএনজাইমৰ পৰা ক্ৰেব সাইকেলত যাব আৰু দুটা কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিব এতিয়া আমি চাম বেলেন্স শিট মবা ভেৰি ইজি পৃথিৱীৰ চবতকৈ ইজি এইটো এটা গ্লুকোজ কমপ্লিট অক্সিডেশ্যন ক'ত কমপ্লিট হয় ক্ৰেব সাইকেলত পৰীক্ষাত আহিব গ্লুকোজৰ অক্সিডেশ্যন ক'ত কমপ্লিট হয় এনসাৰ ক্ৰেব সাইকেল আমি যদি চাওঁ গ্লাইকোলাইসিছত কি হৈছে এটা পাইৰুভেট প্ৰডাক্টটো পাইৰুভেট হৈছে ডাইৰেক্ট এটিপি কেইটা সিনথেসিস হৈছিলে দুটা NADH কেইটা হৈছিলে দুটা সেই NADH টো ক'ত যাব মাইটকন্ড্ৰিয়া ইনাৰ মেমব্ৰেনত যাব
ইনাৰ মেমব্ৰেনত গৈ পেলাই 6টা এটিপি ফৰ্মেশ্যন কৰিব টোটেল এটিপি হ'ব 8টা গ্লাইকোলাইসিছত 2 নম্বৰ লিংক ৰিয়েকশ্যনত যাব এটা পাইৰুভেটৰ পৰা এটা এচিটাইল কোএনজাইমে হ'ব কিন্তু আমাৰ ৰিয়েলত এটা গ্লুকোজৰ পৰা কেইটা পাইৰুভেট হয় এটা গ্লুকোজৰ পৰা কেইটা পাইৰুভেট হয় দুটা পাইৰুভেট হয় গতিকে এটা পাইৰুভেটৰ পৰা এচিটাইল কোএনজাইম হতে এটা এনএডিএইচ ফৰ্মেশ্যন হয় হতে দুটা পাইৰুভেটৰ পৰা কেইটা হ'ব দুটা এনএডিএইচ নহব জানো এটা ডাইৰেক্ট এটিপি সিনথেসিস নহয় এতে কি হয় দুটা এনএডিএইচ হয় দুটা এনএডিএইচৰ পৰা কেইটা এটিপি হ'ব ক্ৰেবছ সাইকেলত গৈ পেলাই ইনাৰ মাইট্ৰিকন্ড্ৰিয়াত গৈ পেলাই 6টা মানে ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইনত গৈ পেলাই 6টা এটিপি হ'ব ক্ৰেবছ সাইকেলত এটা এচিটাইল কোএনজাইম এৰ পৰা এটা আমি কৈছিলো এটা এচিটাইল কোএনজাইমতো দুটা হ'ব এটা এচিটাইল কোএনজাইমৰ পৰা তোমাৰ কি হ'ব দুটা হ'ব সো ডাইৰেক্ট এটিপি সিনথেসিস এটা হোৱা নাই জানো ক্ৰেবছ সাইকেলত জিডিপিৰ পৰা জিডিপি ডাইৰেক্ট এটা এটিপি আৰু লগতে তিনিটা এনএডিএইচ ফৰ্মেশ্যন হোৱা নাছিল জানো তিনিটা এনএডিএইচৰ পৰা কেইটা এটিপি হ'ব 9টা এফইডিএইচ টো এটা নাছিল জানো দুটা 11টা গতিকে এটা হল তোমাৰ এসএলপি আৰু 11টা হল তোমাৰ কি ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইনত গৈ পেলাই এটিপি ফৰ্মেশ্যন আছে 11 আৰু 1 12টা এটা এচিটাইল কোএনজাইমৰ পৰা 12টা এটিপি ফৰ্মেশ্যন হয় আৰু দুটা এচিটাইল কোএনজাইমৰ পৰা কেইটা হ'ব 24টা 24 6 আৰু 8 যোগ কৰিলে কিমান হ'ব 38 কমপ্লিট অক্সিডেশন অফ গ্লুকোজ give 38 এটিপি কিমান ইজি এটা স্টেপ ক'ত কি প্ৰডাক্ট হয় গোটেইখিনি তোমালোকক মই দি দিছো এতিয়া আমি যদি মন কৰো হ'ব নেক্সট এটা সো আমি কি বুজাইছো গ্লুকোজটো পাইৰুভেট যে হল গ্লাইকোলাইসিস এটা এটিপি হল এটা এসএলপি আর এনএডিএইচ হল এনএডিএইচ তো ডাইরেক্টলি কোন যাবগে ম্যাট্রিক্স অফ মাইটোকন্ড্রিয়াত প্রথম লিংক রিঅ্যাকশনত আহিব তাৰ পিছত ক্ৰেবছ সাইকেলত যাব তাৰপৰা কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিব ইয়াৰ পৰা এনএডিএইচ ৰিলিজ হল ইয়াৰ পৰা এনএডিএইচ আহিলে ইয়াৰ পৰা এফএডিএইচ ৰিলিজ হল ইয়াৰ পৰা এনএডিএইচ হল নে নাই এই গোটেই কেইটা তোমাৰ যাবগে ক'ত ইটিএছত আৰু ইয়াতে কি হ'ব অক্সিডেশন হৈ পেলাই এনএডি প্লাস হ'ব বা এফএডি প্লাস হ'ব ইটিএছত এটো ইনাৰ মেমব্ৰেনত হ'ব এটো আমি পঢ়াইছো এটা এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হল দুটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হল এতিয়া আমাৰ এটা কোৱেশ্চন আহিব কিছুমান কিতাপত লিখা আছে এটা গ্লুকোজৰ পৰা 36 টা এটিপি হয় কিছুমান কিতাপত 38 টা দিয়া আছে এনসিআরটি দিয়া নাই টপিকটো কিন্তু মই দি দিছো যে একচুয়ালি এনএডিএইচ টো ডাইৰেক্টলি ইয়াত আহিব নোৱাৰে এটো কো শাটল সিস্টেম এনএডিএইচ টো ইয়াৰ পৰা ইয়াত কেনেকৈ আহে তাৰ ওপৰত ভিত্তি কৰি আমি এটা কথা চাম শাটল সিস্টেম মানে কি ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন ফ্ৰম সাইটোপ্লাজম টু মাইটোকন্ড্ৰিয়া সাইটোপ্লাজমৰ পৰা মাইটোকন্ড্ৰিয়াত কেনেকৈ যাব কারণ গ্লাইকোলাইসিস তো হয়েছে সাইটোপ্লাজমত হোৱা নাই জানো সাইটোপ্লাজমৰ পৰা মাইটোকন্ড্ৰিয়াত কেনেকৈ যায় কারণ এনএডিএইচ তো নিজে না যায় দুটো সিস্টেমত যায় মেলেন এসপাৰ্টেট শাটল সিস্টেম মেলেন এসপাৰ্টেট শাটল সিস্টেমত কি কৰে মেলেন আৰু এসপাৰ্টেটে এনএডিএইচ তো লৈ যায় আৰু মেলেন আৰু এসপাৰ্টেটে যদি এনএডিএইচ তো লৈ যায় তেতিয়া কোনো এনাৰ্জি লস নহয় টোটাল এনএবি একেতো 38 টা হ'ব এইবিলাক কত হয় লিভাৰ সেল কিডনি আৰু হাৰ্টত হয় গ্লিসারিল 3 ফসফেট শাটল সিস্টেম মানে কি এক গ্লিসারিল 3 ফসফেটৰ জৰিয়তে এনএডিএইচ টো সাইটোপ্লাজমৰ পৰা মাইটোকন্ড্ৰিয়াত সোমায় এই ক্ষেত্ৰত কিছু এনাৰ্জি লস হয় আৰু এটা কথা মনত ৰাখিবা যে গ্লিসাৰল 3 ফসফেটে এনএডিএইচ ক কনভার্ট কৰি দিয়ে এফইডিএইচ লৈ আৰু এনএডিএইচ টো যদি এফইডিএইচ লৈ কনভার্ট কৰি দিয়ে তেতিয়াহলে কি হ'ব তাত দুটা আমাৰ গ্লাইকোলাইসিসত কেইটা এনএডিএইচ সৃষ্টি হয় দুটাৰ পৰা হ'ব লাগে 6টা কিন্তু এই ক্ষেত্ৰত হ'ব কেইটা 4টা সেইকাৰণে ইহঁতৰ কি হ'ব 36 এটিপি ফৰ্মেশ্যন হ'ব গতিকে দুটা শুদ্ধ
যে গ্লুকোজৰ পৰা কেইটা এটিপি হয় 38 yes correct গ্লুকোজৰ পৰা 36 x correct দুটো অপশন থাকলে দুটাই কারেক্ট হ'ব কোশ্চেনটো চাই লব অপশনৰ ওপৰত ভিত্তি কৰিব তাৰপিছত ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইনটো আমি আৰু ইজিলি তোমালোকক আজি বুঝাম যে ইলেক্ট্ৰন ট্ৰান্সপোর্ট সিস্টেম বা ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইন মানে হল এটা প্ৰসেস য'ত NADH বা FADH ৰ অক্সিডেশন হৈ পেলাই ইলেক্ট্ৰন ৰিলিজ কৰিব আৰু ইলেক্ট্ৰনৰ পৰা এনাৰ্জি উৎপন্ন কৰিব বা এটিপি উৎপন্ন কৰিব আমি এই কথাটোই চাম লোকেশনটো ক'ত হয় স্যাৰ ইনাৰ মাইটোকন্ড্ৰিয়াল মেমব্ৰেনত হ'ব ফাইনাল এক্সেপ্টৰ অফ ইলেক্ট্ৰন কোন স্যাৰ অক্সিজেন ফাইনাল ইলেক্ট্ৰন অক্সিডেশনত যদি ইলেক্ট্ৰন ৰিলিজ হ'ল এই ইলেক্ট্ৰনটো কোনে ল'ব অক্সিজেনে ল'ব ডাইৰেক্ট কোৱেশ্চন আহিছে নাম্বাৰ অফ এটিপি NADH ৰ পৰা 3টা আহিব FADH ৰ পৰা 2টা আহিব ইলেক্ট্ৰন ট্ৰান্সপোর্ট সিস্টেমত ইলেক্ট্ৰন মুভ হ'ব কৰ পৰা NADH ৰ পৰা সেই ইলেক্ট্ৰনটো এনাৰ্জি একেলে H পজিটিভ আকাৰত একুমুলেট হ'ব আৰু H পজিটিভ আয়নটো একুমুলেটৰ পৰা এটিপি ফৰ্মেশন হ'ব প্ৰটন তাৰপিছত এই প্ৰটন বিলাক কি হ'ব ইন্টাৰমেমব্ৰেন স্পেচত যাব ইন্টাৰমেমব্ৰেন স্পেচৰ পৰা এই প্ৰটন বিলাক মুভ হ'ব ক'ত মুভ হ'ব মেট্ৰিক্সত চোৱা এইটো হ'ল মাইটোকন্ড্ৰিয়া ইনাৰ মেমব্ৰেন ইয়াত কি হ'ব প্ৰটন বিলাক ইয়াত পৰা ইনাৰ মেমব্ৰেনত যাব ইনাৰ মেমব্ৰেনৰ বাপসি যেতিয়া আকৌ মেট্ৰিক্সত আহিব তেতিয়া এনাৰ্জি উৎপন্ন হ'ব এটা আমি বুজাম গোটেইখিনি মেট্ৰিক্সত আহিলে হ'ব আৰু এই গোটেই প্ৰসেসটোত আমাৰ এনজাইম বিলাক থাকে এই এনজাইম কমপ্লেক্স 1 এনজাইম কমপ্লেক্স 2 কমপ্লেক্স 3 কমপ্লেক্স 4 কমপ্লেক্স 5 কমপ্লেক্স 5 ত থাকে F0 F1 চ্যানেল আমি অলরেডি এটো তোমালোকক শিকাইছিলো ফটো সিস্টেমত চ্যানেল মানে কি সো এখানে ভেরি ইজি এবিলাক ইলেক্ট্ৰন কেৰিয়াৰ বুলি কোৱা হয় পৃথিৱীৰ সবতকে ইজিকে মই তোমালোকক এটো শিকাই দিছো ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইন ভেরি ইজি ভেরি ইজি ভেরি ইজি কমপ্লেক্স 1 টোক আমি কওঁ FMN আৰু FES কমপ্লেক্স 1 ত FMN আৰু FES থাকে কমপ্লেক্স 2 ত আছে FES কমপ্লেক্স 3 ত আছে সাইটোক্রোম B6F FES EV বন্ডন সাইটোক্রোম C1 নামটো কোৱা হয় তোমাৰ সাইটোক্রোম C1 আৰু সাইটোক্রোম B6F এটো কমপ্লেক্স 3 কমপ্লেক্স 4 হ'ল সাইটোক্রোম S সাইটোক্রোম A3 এটো A1 নহয় এটো A হ'ব মই ভুল লিখিছিলো কিছুমান কিতাপত A1 দিয়া আছে কিছুমান কিতাপত অনলি A দিয়া আছে আচ্ছা তাৰ পিছত তোমালোকে মন কৰিব লাগিব এটা কথা যে এটো হ'ল কমপ্লেক্স 5 F1 F2 চেইন এটো কি কিছু তোমালোকে চোৱা যে কমপ্লেক্স 1 কি এটো যেটো আছে কমপ্লেক্স 1 FMN আৰু FES আছে এই FMN আৰু FES কি কৰিব NADH অক্সিডেশন কৰি NAD প্লাস কৰি দিব এই ক্ষেত্ৰত যদি ইলেক্ট্ৰন ৰিলিজ হ'ব এই ইলেক্ট্ৰনৰ প্ৰটনটো এফালে এনেকে মুভ কৰিব ইলেক্ট্ৰনটো মুভ কৰিব মুভ কৰি আহিব EV কুইনানত আহিব EV কুইনানৰ পৰা ইলেক্ট্ৰনটো আহি যাব কমপ্লেক্স 3 এটা কমপ্লেক্স 3 কি আছে সাইটোক্রোম B6F FES EV কুইনান সাইটোক্রোম C1 ইয়াৰ পৰা ইলেক্ট্ৰনটো কমপ্লেক্স 4 লৈ নগৈ এটা মোবাইল কেৰিয়াৰ ইলেক্ট্ৰন মোবাইল কেৰিয়াৰত যাব এটো হ'ল এটো কমপ্লেক্স এই মোবাইল কেৰিয়াৰ পৰা ইয়াত যাব সাইটোক্রোম A আৰু সাইটোক্রোম A3 এটো কমপ্লেক্স 4 সো ইলেক্ট্ৰনটো এনেকে মুভ হ'ব এটা তোমালোকে প্ৰথম আমি কৈছো NADH is oxidized by NADH dehydrogenase is complex by complex 1 complex 1 কি কৰিব NADH ক NAD+ লৈ কনভার্ট কৰিব ইলেক্ট্ৰনটো ইয়াত ৰিলিজ কৰি দিব ইলেক্ট্ৰনটো ক'ত আহিব এটো কি ইনাৰ মেমব্ৰেন নহয় জানো ইন্টাৰ মেমব্ৰেন স্পেস নহয় জানো ইন্টাৰ মেমব্ৰেনত ইলেক্ট্ৰনটো আহিব এই ইলেক্ট্ৰনটো কি হ'ব কমপ্লেক্স 2 নাযায় কিন্তু NADH ডাইৰেক্টলি EV কুইনানত আহিব EV কুইনানৰ পৰা কমপ্লেক্স 3 আহিব কমপ্লেক্স 3 ৰ পৰা মোবাইল কেৰিয়াৰত আহিব ইয়াৰ পৰা কমপ্লেক্স 4 ত আহিব আৰু এনেকে আলটিমেটলি এন্ড ফাইনালি এই ইলেক্ট্ৰনটো যাব ক'ত ইলেক্ট্ৰনটো ৰিসিভ কৰিব কোনে অক্সিজেন ফাইনাল ইলেক্ট্ৰন একসেপ্টৰ ইজ অক্সিজেন এই ইলেক্ট্ৰনৰ প্ৰটনটো সো ইয়াত আহি গ'ল আৰু ইয়াৰ পৰা ইলেক্ট্ৰন প্ৰটনটো ল'ব কোনে অক্সিজেন এটা আমাৰ টাৰ্গেট কি যে ফাইনাল ইলেক্ট্ৰনটো ল'ব কোনে অক্সিজেনে ল'ব আৰু কেনেকে চোৱা ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়াত আহিলে কেনেকে আহিলে চোৱা এই ইলেক্ট্ৰনটো যেতিয়া মুভ কৰি থাকে তেতিয়া এনাৰ্জি ৰিলিজ হয় মানে প্ৰটন বিলাক একত্ৰ হয় আৰু প্ৰটন বিলাক যেতিয়া এটো আমি এতিয়া কম প্ৰটন বিলাক কি কৰে এতিয়া কম চোৱা ইউ কিউ মানে কি ইভি কুইনান
UPH2 মানে কি ইউবিকুইনেন্টৰ যেতিয়া কি হ'ব ৰিডাকশন হ'ব তাৰপিছত চোৱা কমপ্লেক্সটো আচ্ছা কমপ্লেক্সটোৰ কি কাম কমপ্লেক্সটোৱে কি কৰে FADH2 ৰিচিভ কৰে একসেপ্টৰ FADH2 কিহলৈ কনভাৰ্ট কৰে FAD এই FADH2 কনভাৰ্ট কৰি দিয়ে FAD লৈ অক্সিডেশন হ'লে নাই ইয়াৰ ইলেক্ট্ৰনটো কি কৰিব কেনেকৈ আহিব ইউবিকুইনেন্টত আহিব ইউবিকুইনেন্টৰ পৰা বাকি এটা একেই থাকিব সো ভেৰি ইজি NADH ৰ প্ৰাইমাৰী একসেপ্টৰ হ'ল কমপ্লেক্স 1 FADH ৰ প্ৰাইমাৰী একসেপ্টৰ হ'ল কমপ্লেক্স 2 NADH ৰ পৰা যেটো ইলেক্ট্ৰন ৰিলিজ হ'ল ইলেক্ট্ৰনটো কমপ্লেক্স 2 আহা নাই ডাইৰেক্ট গুচি গ'ল ক'ত ইউবিকুইনেন্টৰ পৰা কমপ্লেক্স 3 কমপ্লেক্স 3 ৰ পৰা মোবাইল প্ৰটিনৰ পৰা আহিব কমপ্লেক্স 4 এইখিনি ভেৰি ইজি so complex to oxidize FADH2 and give electron to ubiquinet so direction hetu direction enage hetu direction enage goi thake accept electron from UQS2 cytochrome C mobile electron carrier hetu koy cytochrome C mobile carrier complex 4 give electron to oxygen direct question aibo যে কমপ্লেক্স পরে আলটিমেটলি ইলেকট্রনটো কাক দি দিয়ে অক্সিজেনক দি দিয়ে আর এটো সাইটোক্রোম A1 বা সাইটোক্রোম A আর সাইটোক্রোম A3 সাইটোক্রোম C এটো সাইটোক্রোম C অক্সিডেজ কমপ্লেক্স বুলি কোৱা হয় সাইটোক্রোম C এটো নামটো হল সাইটোক্রোম C অক্সিডেজ কমপ্লেক্স কমপ্লেক্স ফৰৰ আৰু নাম হল সাইটোক্রোম C অক্সিডেজ কমপ্লেক্স সাইটোক্রোম C অক্সিডেজ কমপ্লেক্স বুঝছেন কথাটো হ'ব সো এখানে ভেরি ইজি এতিয়া ঘটনাটো হ'ব কি যেতিয়া NADH to NAD+ লৈ কনভার্ট হয় তেতিয়া তোমাৰ কি হ'ব এই মেট্ৰিক্সৰ পৰা চাৰিটা প্ৰটন এই ইন্টাৰমেমব্ৰেন স্পেচত যাবগে কথা ধৰিব পাৰিছেনে কমপ্লেক্স 1ত কেইটা প্ৰটন গৈছে চাৰিটা কমপ্লেক্স 3 কেইটা প্ৰটন গৈছে চাৰিটা কমপ্লেক্স 4ত কেইটা প্ৰটন গৈছে দুটা টোটাল কেইটা প্ৰটন হৈছে 10টা টোটাল কেইটা প্ৰটন হৈছে 10টা টোটাল 10টা প্ৰটন হৈছে এতিয়া মই এটা কথা চাও যে ইনাৰ মেমব্ৰেন স্পেচত এটো 10টা প্ৰটন হৈছে এই 10টা প্ৰটিন যদি ইয়াত কনসেন্ট্রেশন বেশি হ'ব যেতিয়া প্ৰটনৰ কনসেন্ট্রেশন মনত আছে নাই কেমিস্ট্ৰিক হাইপোথিসিস যেতিয়া বাহিৰৰ ফালে বা ভিতৰৰ ফালে প্ৰটনৰ কনসেন্ট্রেশন বেশি হয় বেছিৰ পৰা যদি কমলৈ যায় তেতিয়া কি উৎপন্ন হয় এটিপি সো এটা প্ৰটনটো আহিছে নাই এই প্ৰটনটো যেতিয়া এই যে F0 F1 চেনেল হেতু কমপ্লেক্স 5 এতে F0 F1 পাৰ্টিকল আছে F1 মনত ৰাখিবা F1 হল হেড আৰু F0 হল টেল মানে আমি এটো নকওঁ আৰু চেনেল এটো হল চেনেল এটো হল হেড যেতিয়া এই প্ৰটন বিলাক এই চেনেলৰ জৰিয়তে বাহিৰ ফালে যায় এই হেডৰ কনফৰ্মেশনাল চেঞ্জ হয় এই হেডৰ কনফৰ্মেশনাল চেঞ্জ হয় এটিপি উৎপন্ন কৰে এটা আমি পঢ়ি আহিছো গতিকে এইটো চোৱা এটিপি উৎপন্ন হয় বাস এতিয়া আমি এটা কথা চাও যদি NADH ৰ অক্সিডেশন হয় তেতিয়ালৈ টোটাল প্ৰটন কেইটা সোমাব এটা NADH ৰ কমপ্লেক্স 1ত চাৰিটা আহিব শিওর তাৰপিছত ইউবিকুইনেন্ট ইয়াত আহিব চাৰিটা ইয়াত আহিব দুটা টোটাল 10টা আহিব না নাই টোটাল 10টা আহিব প্ৰটন কিন্তু কমপ্লেক্স 2 আহিলে সেই চাৰিটা কমিব না নাই চাৰিটাটো সোমোৱা নাই কিন্তু ছটা নহয় জানো সেইকাৰণে এটিপি NADH বেছিকে সিনথেসিস কৰে আৰু FADH কমকে কৰে তুমি চোৱা ইলেক্ট্ৰনৰ চেইনটো যদি আমি চাও যে NADH কমপ্লেক্স 4 proton ubiquinone ৰ পৰা ক'ত যায় কমপ্লেক্স 3 ৰ পৰা কমপ্লেক্স 4 কমপ্লেক্স 4 ৰ পৰা আলটিমেটলি কাক দি দিয়ে ইলেক্ট্ৰনটো অক্সিজেনৰ সো চাৰিটা দুটা টোটাল কেইটা হল 4 8 9 10 হেতু কাৰ কাৰণে NADH ৰ কাৰণে FADH ৰ কাৰণে কি হ'ব FADH ডাইৰেক্টলি কমপ্লেক্স 2 আহে না নাই অতি ইয়াৰ পৰা যদি হিসাব কৰো কেইটা হ'ব 4 আৰু 2 ছটা নহব জানো FADH ৰ কাৰণে ছটা আৰু NADH ৰ কাৰণে
10টা ভেরি গুড গতিকে 10টা ইলেকট্রন মুভ কৰিলে গতিকে তোমাৰ কি হ'ব 4 4 8 10টা ইলেকট্রন মুভ কৰে ভিতৰত এটা NADH ৰ পৰা নৰ্মেলি 2.5 টা ATP ফৰ্মেশন হয় আৰু এটা আমি ক্যালকুলেশন করতে কেটা করো তিনটা করো এটা FADH2 ৰ পৰা 1.5 টা ATP সিনথেসিস হয় যেটা আমি হিসাব করো দুটা কথা ধৰিব পাৰিছে নে বুজিছে নে কাৰণ মনত ৰাখিবা চাৰিটা এনে প্রোটনে এটা ATP দিয়ে চাৰিটা প্রোটনে কেটা ATP দিয়ে এটা গতিকে 10টায় কেটা দিব 2.5 নিদিব জানো আর FADH এর ক্ষেত্রে কি হবে 6টা কেটা হবে অবভিয়াসলি বুঝতে পারছো না হিসাবটো যদি হিসাব কৰোতে আমি ফুল ধৰো যদি ইলেকট্রন ট্রান্সপোর্ট সিস্টেমটো জোৰে বহুত টান পাইছিলে আজিৰ পৰা একেবাৰে ইজি হৈ গ'ল হয় স্যার ইলেকট্রন ট্রান্সপোর্ট সেট একো টান বস্তু নাই আজিৰ পৰা স্যার কিয় কাৰণ NADH আৰু FADH ৰ অক্সিডেশন হৈ পেলাই ইলেকট্রন মুভমেন্ট কৰিব আৰু প্ৰোটিন একত্ৰ হ'ব আৰু এই প্ৰোটিনটো বাপসি যেতিয়া ইনাৰ মেমব্ৰেনৰ পৰা সৰি ইন্টাৰ মেমব্ৰেন স্পেচৰ পৰা মেট্ৰিক্সত যাব তেতিয়াই কনফৰ্মেশনাল চেঞ্জ হ'ব এডৰ আৰু তেতিয়াই এনাৰ্জি উৎপন্ন হ'ব আৰু চাৰিটা প্ৰটনৰ পৰা এটা ATP উৎপন্ন হয় গোটেই সাইকেলটো মই আকৌ এবাৰ কৈছো তোমালোকে ভালকে চাই লোৱা মই কি কৈছো যে কমপ্লেক্স 1 NADH অক্সিডেশন কৰি NAD+ কৰিব ইয়াৰ পৰা ইলেক্ট্ৰন যেটো ৰিলিজ হ'ব ইলেক্ট্ৰনটো কমপ্লেক্স আৰু পুৰ ডাইৰেক্টলি না যায় ইউবিকুইনোনৰ জৰিয়তে কমপ্লেক্স 2 যাব সৰি ইউবিকুইনোনৰ জৰিয়তে কমপ্লেক্স 3 যাব কমপ্লেক্স 3 পৰা এই মোবাইল প্ৰোটিনৰ জৰিয়তে কমপ্লেক্স 4 যাব কিন্তু FADH টো ডাইৰেক্টলি কমপ্লেক্স 2 তোমাব FES কমপ্লেক্সত আৰু FES ৰ পৰা ইলেক্ট্ৰনটো এনেকৈ মুভ কৰি গৈ থাকিব আৰু ইলেক্ট্ৰন যেতিয়া মুভ কৰি থাকে তেতিয়া কি হ'ব কমপ্লেক্স 1 চাৰিটা প্ৰটন ইফালে যাব কমপ্লেক্স 3 চাৰিটা প্ৰটন ইফালে যাব আৰু কমপ্লেক্স 4 দুটা প্ৰটন ভিতৰ ফালে যাব এই প্ৰটন বিলাক যেতিয়া কনসেন্ট্ৰেচন বাঢ়ি যায় এই প্ৰটন বিলাক যেতিয়া কমপ্লেক্স 5 বা F1 F0 পাৰ্টিকলৰ জৰিয়তে এই ইনাৰ মেমব্ৰেন স্পেচৰ পৰা মেট্ৰিক্সৰ ফালে আহে তেতিয়া হেডৰ কনফৰ্মেশনাল চেঞ্জ হয় আৰু তেতিয়াই ATP উৎপন্ন হয় এটা NADH ৰ পৰা টোটেল কেইটা প্ৰটন মেট্ৰিক্সৰ পৰা ইন্টাৰ মেমব্ৰেন স্পেচত যায় তুমি ক'বা স্যার 10টা এটা FADH ৰ পৰা কেইটা প্ৰটন মেট্ৰিক্সৰ পৰা ইনাৰ মেমব্ৰেন স্পেচত যায় তুমি ক'বা স্যার 8টা সরি তুমি ক'বা স্যার 6টা কারণ কমপ্লেক্স 1 টো FADH টোৱে নাপায় এটা ATP সিনথেসিস হবৰ কাৰণে 4টা প্ৰটন লাগে সেই ইয়াত প্ৰটন আছে কেইটা NADH ৰ পৰা 10টা হয় 10টাৰ পৰা 2.5 টা ATP হ'ব নহ'ব আৰু ইয়াতে আছে কেইটা 6টা 6টাৰ পৰা কেইটা হ'ব 1.5 হ'ব কিন্তু আমি হিসাব কৰোতে পয়েন্টৰ হিসাব নকৰি পেলাই আমি ধৰি লও এটা NADH ৰ পৰা 3টা ATP ফৰ্মেশন হয় আৰু এটা FADH ৰ পৰা 2টা ATP ফৰ্মেশন হয় very 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 easy আমি তোমালোকক যদি মই কোৱেশ্চন কৰিবলৈ দিও তেতিয়ালে তোমালোকে মন কৰিবা তোমালোকে এটা কথা মন কৰিবা আচ্ছা কমপ্লেক্স 1 accept electron from কমপ্লেক্স 1 ইলেকট্রন কার পৰা accept কৰে এনসারটো কি হ'ব কমপ্লেক্স 1 ইলেকট্রন কার পৰা accept কৰে NADH নহয় জানো কি মানে complex 1 accept electron from NADH complex 2 accept electron from কি আহিব FADH2 ubiquitin get electron from ক'ৰ পৰা পায় দুটাৰ পৰা পায় yes complex 2 and complex 1 answer হ'ব complex 1 and complex 2 yes complex 1 complex 2 mobile carrier between complex 3 and complex 4 আমি কি বুলি কওঁ cytochrome yes mobile carrier এটোক আমি cytochrome C বুলি কৈছো yes complex 3 and complex 4 মাজত electron carrier আমি কি বুলি কওঁ cytochrome C two copper center এটো মই তোমালোকক কোৱা নাই cytochrome A3 ইয়াত দুটা কপাৰ চেণ্টাৰ আছে cytochrome A3 দুটা কপাৰ চেণ্টাৰ
ফাইনাল ইলেক্ট্ৰন কোনে পায় yes অক্সিজেন হাইড্ৰোজেন কনসেন্ট্রেশন ইনক্রিজ ইন এটা বাড়ি যায় না নাই ইন্টারমেমব্রেন স্পেস yes yes intermembrane number of hydrogen for 1 ATP কেটা লাগে yes during ATP synthesis hydrogen come back ATP synthesis এর সময় hydrogen করব বলে হ্যাঁ yes space to matrix বাস ইলেকট্রন ট্রান্সপোর্ট সিস্টেম খতম কোনো ডাউট নাই ইলেকট্রন ট্রান্সপোর্ট সিস্টেমত কারো ডাউট না থাকিব টিচাৰসকলে এইটো ভিডিঅ' চালে টিচাৰসকলে ক্লাছবিলাক কৰোঁতে সুবিধা পাব গতিকে আমাৰ ইলেকট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম খতম হৈ গয়া ইলেকট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম মানে কি সেইটো হ'ল এটা প্ৰচেছ যিটো প্ৰচেছৰ জৰিয়তে NADH আৰু FADH ৰ অক্সিডেশ্যন হৈ গ'লে ইলেকট্ৰন মুভ হ'ব ইলেকট্ৰনটো মুভমেন্ট কৰোঁতে যিটো এনাৰ্জি ৰিলিজ হ'ব সেই এনাৰ্জিটো বাপস স্পেচৰ পৰা যেতিয়া মেট্ৰিক্সৰ ফালে F0 F1 চেনেলৰ জৰিয়তে আহে তেতিয়াই F0 কনফৰ্মেশনাল চেঞ্জ হ'ব সৰি F1 ৰ কনফৰ্মেশনাল চেঞ্জ হ'ব তেতিয়াই ATP উৎপন্ন হ'ব ভেৰি ইজি নেক্সট টপিক এটা আৰু ইজি টপিক ৰেসপিৰেশন পাথৱে এমফিবলিক মানে কি এনাবলিক আৰু কেটাবলিক দুইটাই যদি চলি থাকে তাক ক'ব এমফিবলিক আচৰিতভাৱে এটা কথা তোমালোকে দেখিছা ৰেসপিৰেশন এটা কেটাবলিক প্ৰসেস yes কিয় কাৰণ ৰেসপিৰেশনত অনলি ব্ৰেকডাউন হয় ৰেসপিৰেশনত অনলি কি হয় ব্ৰেকডাউন হয় সেইকাৰণে ৰেসপিৰেশনক আমি কেটাবলিক প্ৰসেস বুলি কওঁ এতিয়া আমি যদি এটা কথা মন কৰো যে ৰেসপিৰেশনটো কেটাবলিক পেথৱে সৰি কেটাবলিক প্ৰসেস কিন্তু ৰেসপিৰেশনৰ পাথৱেটো যদি আমি চাওঁ সিঙ্গল যদি কো রেসপিরেশন এটা ক্যাটাবলিক প্রসেস কিন্তু রেসপিরেশনের পাথওয়েটো যদি চাও দ্যাট ইজ এমফিবলিক এক্সাম্পলটো চাও মই ধৰি ললো এটা হল গ্লুকোজৰ পৰা ডাইহাইভ হ'ব মানে পিজিএল হ'ব এটা আমি জানো ক্ৰেব সাইকেল তাৰপিছত পাইৰুভেট হ'ব পাইৰুভেটৰ পৰা লিংক ৰিঅ্যাকশন এসিডিল কোএনজাইম হ'ব এসিডিল কোএনজাইম হ'ব ক্ৰেব সাইকেল হ'ব এটা আমাৰ নরমাল কনসেপ্ট এতিয়া আমি কৈছো যে কার্বোহাইড্রেটটো ডাইরেক্ট গ্লুকোজত যাব তাত প্রবলেম নাই কিন্তু ফেটটো ভাঙিলে কি ওলাই গ্লিসারল আৰু ফ্যাটি এসিড গ্লিসারলটো পিজিএলত সোমাব গ্লাইকোলাইসিসৰ আৰু ফেটটো ক'ত সোমাব ফ্যাটি এসিডটো ক'ত সোমাব এসিটাইল কোএনজাইমত সোমাব ফেটটো ক'ত হ'ব বেসিক্যালি মানে লগল তোমালোকৰ অসুবিধা হ'ব টানাটানি নকৰো কার্বোহাইড্রেটটো ক'ত যাব গ্লুকোজত তাত প্ৰবলেম নাই ফেটটো ভাঙি দুটা প্ৰডাক্ট হয় ফেট হ'ল এটা কমপ্লেক্স নিউট্ৰিয়েন্ট এটা সিম্পল হলে গ্লিসারল আৰু ফ্যাটি এসিড গ্লিসারলটো যায় পিজিএল লৈ ফ্যাটি এসিডটো যায় ক'ত এসিটাইল কোএনজাইমলৈ আকৌ প্ৰটিনটো তিনটা জায়গা যাব পাৰে পাইৰুভেটত যাব পাৰে এসিটাইল কোএনজাইমত যাব পাৰে বা ক্ৰেব সাইকেলত যাব পাৰে কাৰণ প্ৰটিন ভাঙিলে কি ওলাই হেমাইন এসিড নহয় জানো হেমাইন এসিডটো তিনটা জায়গা যাব পাৰে এটা মোক এটা কথা কোৱা গ্লিসারল এন্টাৰ ইন গ্লাইকোলাইসিস কিন্তু ফ্যাটি এসিড এন্টাৰ ইন এসিটাইল কোএনজাইম প্ৰটিনৰ এমাইনো এসিডটো প্রোটিন ভাঙলে কি ওলাই অ্যামাইনো অ্যাসিডটো ক'ত যায় পাইরুভেটতো যাব পাৰে এসিটাইল কোএনজাইমতো যাব পাৰে ক্রেব সাইকেলতো যাব পাৰে এতিয়া একটা কথা ফ্যাটি এসিডটো যেনেকৈ এসিটাইল কোএনজাইমত যাব পাৰে এসিটাইল কোএনজাইম এগেইন ফ্যাটি এসিডো বনাব পাৰে গতিকে কি হল এনাবলিক ক্যাটাবলিক দুটাই হল নাই যদি এনাবলিক ক্যাটাবলিক দুটা প্রসেস হয় তাক আমি এমফিবলিক নকম জানো সো respiratory pathway used in catabolism and anabolism গতিকে এনাবলিজিমো হ'ব পাৰে ক্যাটাবলিজিমো হ'ব পাৰে সেইকাৰণে কয় এমফিবলিক পাথৱে গতিকে নৰ্মেলি ৰেসপিৰেশন হ'ল এটা ক্যাটাবলিক প্ৰসেস কাৰণ ব্ৰেকডাউন হয় কিন্তু ৰেসপিৰেশনৰ পাথৱেটো যদি আমি চাওঁ তেতিয়াহ'লে কৰবাত নহয় কৰবাত কি হ'ব এনাবলিক প্ৰসেসো চলে কৰবাত নহয় কৰবাত ক্যাটাবলিজিম প্ৰসেসো চলি থাকে মই এটা ভেৰি ইজি আৰু বুজাব লগা নাই এনাবলিজিম মানে হ'ল সৰু বস্তু লগ হৈ ডাঙৰ হোৱাটো সিনথেসিস হোৱাটো আৰু ক্যাটাবলিজিম মানে কি ব্ৰেকডাউন হোৱাটো হয়নে হ'ব এনাৰবিক ৰেসপিৰেশন মই হয়তো কৈছো এইটো ভেৰি ইজি এনাৰবিক ৰেসপিৰেশন ইমানখিনি লেখি যে পঢ়িলো এইবিলাক ইন প্ৰেজেন্স অফ অক্সিজেন যিবিলাকৰ অক্সিজেন নাথাকে সিহঁতৰ ক্ষেত্ৰত ৰেসপিৰেশনৰ কি হ'ব সেইটো আমি চাম এনাৰবিক ৰেসপিৰেশন মই ধৰি ললো গ্লুকোজৰ পৰা কি হ'ব পাইৰুভেট হ'ব
পাইৰুভেটৰ পৰা ক্ৰেবছ চাইকেল হ'ব, ক্ৰেবছ চাইকেলৰ পৰা ইটিএছ হ'ব, ইটিএছৰ পৰা NADH-ৰ অক্সিডেশ্যনৰ NAD+ হ'ব। কিন্তু এই যে প্ৰচেছত আল্টিমেটলি ইলেক্ট্ৰনটো দিছিল কাক? অক্সিজেনক। যদি অক্সিজেন নাথাকে তেতিয়াহ'লে এই প্ৰচেছটো চলিব জানো? সেই ইলেক্ট্ৰনৰ একচেপ্টৰ যদি অক্সিজেন নাথাকে তেতিয়া ক্ৰেবছ চাইকেল ষ্টপ। ক্ৰেবছ চাইকেল ষ্টপ হৈ যোৱাৰ লগে লগে এই প্ৰচেছটো ষ্টপ হৈ যাব ন। সেইটো ষ্টপ নহবৰ কাৰণে কি হব? চোৱা, মই কি কৈছো, মই আকৌ কৈছো যে প্ৰচেছটো চলি থাকে আৰু আল্টিমেট ফাইনেল একচেপ্টৰ অফ ইলেক্ট্ৰন ইজ অক্সিজেন। ফাইনেল একচেপ্টৰ কোনে কৰিব? অক্সিজেনে কৰিব। এতিয়া যদি অক্সিজেনে একচেপ্ট নকৰিব তেতিয়াহ'লে তোমাৰ কি হ'ব বাবু? আচ্ছা, নৰ্মেলি কৈ লওঁ যে ইলেক্ট্ৰনটো অক্সিজেনৰ যদি চলি থাকে তেতিয়াহ'লে অক্সিডেশ্যন নহয় জানো তাত? সেই অক্সিডেশ্যনৰ পৰা NAD+ যিটো ৰিলিজ হয়, সেই চোৱা গ্লাইকলাইচিছত NAD8 যে হয় তাত NAD+ লাগিব নে নালাগিব? সেইটোতো পৃথিৱীৰ পৰা পৰি নাযাব ন। NADH টো ডাইৰেক্টলি হৈ যাব জানো? NADH হ'বৰ কাৰণে কি হ'ব লাগিব? NAD+ৰ ৰিডাকশ্যন হ'ব লাগিব। ৰিডাকশ্যন হ'বৰ কাৰণে NAD+ প্ৰডাক্টটো থাকিব লাগিব। চ' তুমি চোৱা, এই যে গ্লাইকলাইচিছৰ NADH টো যে চলি আছে, ক'ৰ পৰা চলি আছে? কাৰণ ক্ৰেবছ চাইকেলৰ পৰা যদি NAD+ হয়, সেই NAD+ টো তাত গৈ থাকে আৰু NAD+ টো কনভাৰ্ট হৈ সেই প্ৰচেছটো চলি থাকে। মই কি কৈছো বুজা নাই? মই কৈছো নৰ্মেল যদি অক্সিজেন থাকে তেতিয়াহ'লে ইয়াতে NAD+ৰ অক্সিডেশ্যন চলি থাকে, আমি জানো। যেতিয়া NAD+ৰ অক্সিডেশ্যন চলি থাকে তেতিয়াতো চেলৰ ভিতৰত NAD+ এভেইলেবল আছে নাই? সেই NAD+টোৱে গ্লাইকলাইচিছে লয়, লৈ পেলাই 2-NADH সৃষ্টি কৰে। যদি ক্ৰেবছ চাইকেলত অক্সিজেনটো নাই তেতিয়াহ'লে এই NAD+ সৃষ্টি হ'ব জানো? যদি NAD+ সৃষ্টি নহয় তেতিয়াহ'লে গ্লাইকলাইচিছত NADH সৃষ্টি হ'ব জানো? নহ'ব। আৰু গ্লাইকলাইচিছ যদি NADH সৃষ্টি নহয় তেতিয়া জীৱনটো জীয়াই থাকিব জানো? কাৰণ তাৰ এনাৰ্জি কমি যাব, সি দুৰ্বল হৈ পৰিব। সেইটো নহবৰ কাৰণে লগে লগে সেই পাইৰুভেটটো কিহলৈ কনভাৰ্ট হৈ যায়? লেক্টিক এচিডলৈ কনভাৰ্ট হৈ যায়। পাইৰুভেটটো লেক্টিক এচিডলৈ যেতিয়া কনভাৰ্ট হয়, এইটো কি হ'ল? এইটো কি হ'ল? এইটো কি হ'ল? ৰিডাকশ্যন। সেইটো কি হ'ল? পাইৰুভেটটো লেক্টিক এচিডলৈ কনভাৰ্ট হ'ল যে এইটো হ'ল ৰিডাকশ্যন। এই ক্ষেত্ৰত এটা এনজাইমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, নামটো হ'ল লেক্টেট ডিহাইড্ৰজিনেজ। লেক্টেট ডিহাইড্ৰজিনেজ। তুমি ইয়াত চোৱা, আৰু এই যে যেতিয়া অক্সিডেশ্যন হয় ৰিডাকশ্যন হ'ব, সেই NADH টো কিহলৈ কনভাৰ্ট হৈছে? NAD+ লৈ। আৰু সেই NAD+ ইয়াতে কি কৰিব? NADH সৃষ্টি কৰিব। বুজা নাই কথাটো? একেধৰণে ইয়াতে কোনো কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে জানো? চিম্পল। এটলিষ্ট যদি এইটো যদি চলি থাকে লেক্টিক এচিড, অলপ অলপ এনাৰ্জি পাই থাকিব নে নাই? অলপ অলপ এনাৰ্জি, দুটা গ্লাইকলাইচিছত দুটা ATP উৎপন্ন হয়, নেট দুটাটো পাই থাকিব। যদি সেইটো লেক্টিক এচিডো ফৰ্মেশ্যন নকৰে তেতিয়াহ'লে এনাৰ্জি একেবাৰে জিৰো হৈ যাব। কিন্তু সেইটো নহবৰ কাৰণে এইটো চলি থাকে। এতিয়া আৰু এটা অপশ্যন আছে কিছুমান অৰ্গেনিজমৰ ক্ষেত্ৰত। এইটো ক'ত হয়? বেক্টেৰিয়া বা মাছুল চেল বিলাকত আমাৰ এই প্ৰচেছটো হয়। ইয়াতে 7% এনাৰ্জি ৰিলিজ হয়, লেছ দেন 7%। নৰ্মেল যিমান এনাৰ্জি ৰিলিজ হয় তাতকে 7% কম ইয়াতে হ'ব। লেক্টিক এচিডৰ পৰা আল্টিমেটলি কেইটা ATP উৎপন্ন হ'ল? দুটা। নৰ্মেল গ্লাইকলাইচিছত দুটাই চলি আছে। নো কাৰ্বন ডাই অক্সাইড প্ৰডিউচ, কাৰ্বন ডাই অক্সাইড প্ৰডিউকশ্যন হোৱা নাই। কিন্তু কিছুমান অৰ্গেনিজমৰ ক্ষেত্ৰত কি হ'ব? চেম, সেই অক্সিজেনটো নাই, কি কৰিব? সিহঁতে পাইৰুভেটৰ অক্সিডেশ্যন কৰি পেলাই কি কৰিব? এচিডেলডিহাইড ফৰ্মেশ্যন কৰিব। সেইটো চোৱা, এলডিহাইড, চৰি এলডিহাইড, ঠিক আছে, সেইটো হ'ল এচিডেলডিহাইড। যেতিয়া পাইৰুভেটটো এচিডেলডিহাইডলৈ কনভাৰ্ট হয় তেতিয়া এটা কাৰ্বন ডাই অক্সাইড ৰিলিজ হয়। আৰু এই ক্ষেত্ৰত এটা এনজাইম লাগে যাৰ নাম হ'ল পাইৰুভেট ডিকাৰ্বক্সিলেজ। নামটো কি? পাইৰুভেট ডিকাৰ্বক্সিলেজ। এতিয়া এই এচিডেলডিহাইডৰ কি হ'ব? এতিয়া ৰিডাকশ্যন হ'ব। এচিডেলডিহাইডৰ কি হ'ব? ৰিডাকশ্যন হৈ পেলাই ইথানল হ'ব। আৰু ইয়াতে কি হ'ব? NADH-ৰ পৰা এলকহল ডিহাইড্ৰজেনেজ এনজাইমৰ উপস্থিতিত NAD+ হ'ব। আৰু এই NAD+ যাবগে ক'ত? চলি আছে প্ৰডাক্ট।
গতিকে আমি কৈছো যে ইষ্ট আৰু কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত এই এনাৰ্জিটো গ্লাইকোলাইসিছত উৎপন্ন হৈ থাকিবৰ কাৰণে কি কৰে লেক্টিক এসিডলৈ কনভার্ট করে কিছুমানে ইথানললৈ কনভার্ট করে ইথানললৈ কনভার্ট হতে এটা কার্বন ডাইঅক্সাইড রিলিজ হয় আর লেক্টিক এসিডত কোনো কার্বন ডাইঅক্সাইড রিলিজ নয় ইথানল ফর্মেশন প্রক্রিয়া দুটো এনজাইমে সহায় করে নাম্বার 1 পাইরুভেট ডিকার্বক্সিলেজ যেটা পাইরুভেটটো এসিটাল ডিহাইড্রোজেনে কনভার্ট হয় এসিটাল ডিহাইড্রোজেন যদি ইথানলে কনভার্ট হয় তেতিয়া অ্যালকোহল ডিহাইড্রোজেনেসে সহায় কৰে আর ইয়াত মাত্ৰ এটা এনজাইম মনত ৰাখিব লাগিব ল্যাকটেট ডিহাইড্রোজেনেস টান ইজি ভেরি ইজি হব আমার লাস্ট টপিক এটা আমি বুঝি পাইছো এটা আমার গ্লাইকোলাইসিসত দুটা এনএডিএস হয় দুটা এটিপি হয় পাইরুভেটত হল পাইরুভেটৰ পৰা যদি লেক্টিক এসিড হয় লেক্টিক এসিড ফার্মেন্টেশন বুলি কোৱা হ'ব আৰু ইয়াৰ পৰা যদি এনএডি প্লাস সৃষ্টি হয় এনএডি প্লাস ইয়াত ব্যৱহাৰ হ'ব পাইরুভেটৰ পৰা দুটা অপশন আছে ইথানল হ'ব পাৰে ইথানল হতে এতে কি হ'ব কার্বন ডাই অক্সাইড রিলিজ হয় এটা আৰু এনএডি প্লাস সৃষ্টি হয় এটো ইয়াত ব্যৱহাৰ হ'ব ইয়েস রেসপিরেটরি কোয়েশ্চন মানে কি যে ভলিউম অফ কার্বন ডাই অক্সাইড ইভলভ বা অক্সিজেন অ্যাবজর্ব যে কোনো রিয়াকশনত টোটাল কিমান অক্সিজেন ব্যবহার হল আর কিমান কার্বন ডাই অক্সাইড রিলিজ হল সো অক্সিজেন কিমান ব্যবহার হল কার্বন ডাই অক্সাইড কিমান রিলিজ হল তার রেশিওটোকে কম রেসপিরেটরি কোয়েশ্চন সো মই আকৌ কৈছো যে অক্সিজেন কিমান এবজর্ব হল আর কার্বন ডাই অক্সাইড কিমান রিলিজ হল এইটো রেশিওটোকে আমি কি বুলি কম রেসপিরেটরি কোয়েশ্চন তোমালোকে চোৱা এই রেসপিরেটরি কোয়েশ্চনটা মেইনলি ডিপেন্ড কৰে রেসপিরেটরি সাবস্ট্রেট কি আছে রেসপিরেটরি কোয়েশ্চনটো 1 হয় কার্বোহাইড্রেটৰ ফেটৰ 0.7 প্ৰটিনৰ 0.9 একচুয়ালি কিয় কার্বোহাইড্রেটৰ রেসপিরেটরি কোয়েশ্চনটো 1 হয় তাৰ ৰিজনটো মই কৈছো চোৱা গ্লুকোজৰ সংখ্যা কিমান C6O6 কার্বোহাইড্রেট বা গ্লুকোজ হয় স্যার কার্বন বিলাকৰ যদি কেমিস্ট্রি তুমি চোৱা C16 অক্সিজেনৰ কম থাকে কার্বন তোমার যদি ফ্যাট বিলাকত অক্সিজেনটো কম থাকে কার্বনের নাম্বার বেশি থাকে কিন্তু নরমালি কার্বোহাইড্রেটত কার্বন আর অক্সিজেনটো ইকুয়াল থাকে গতিকে ইয়াতে তোমাৰ কি হয় বেশি অক্সিজেন নালাগে রেসপিরেশনত অক্সিজেন ইমান নালাগে কিন্তু ফ্যাটৰ ক্ষেত্ৰত যেহেতু অক্সিজেন কম আছে ইয়াৰ মোৰ অক্সিজেন লাগে আৰু মোৰ অক্সিজেন লাগাৰ কাৰণে যদি অক্সিজেন বেশি লাগে তেতিয়াহলে কি হ'ব তলৰটো যদি বেশি হয় ওপৰটো যদি সেম থাকে তেতিয়াহলে কি হ'ব আর কিন্তু কমে হ'ব বুঝা নাই কথাটো গতিকে মনত ৰাখিবা এইটো ডাইৰেক্ট ডাটা দি দিয়ে কার্বোহাইড্রেট ফ্যাট আৰু প্ৰটিনৰ আর কিউটো নিৰ্ভৰ কৰে কিমান অক্সিজেন হি ব্যৱহাৰ কৰিছে আৰু সেই অনুপাতে কিমান কার্বন ডাই অক্সাইড রিলিজ কৰিছে অক্সিজেন যিবিলাকত ফ্যাটি এসিড যেহেতু অক্সিজেন কম থাকে অক্সিজেন কম আছে গতিকে ইয়াত বেশি অক্সিজেন দিব লাগে এবজর্ব বেশি নকৰিব জানো সি বেশি অক্সিজেন এবজর্ব কৰিব আৰু বেশি অক্সিজেন এবজর্ব কৰা মানে কি তলৰটো বাঢ়ি যাব আৰু তলৰটো বাঢ়িলে তো কি হ'ব কমিব নহয় জানো হ'ব গতিকে তোমালোকৰ চেপ্টাৰটো আজি শেষ হৈছে যদি কাৰোবাৰ কিবা এইটো চেপ্টাৰ ডাউট আছে তেতিয়াহলে ডাইৰেক্টলি তোমালোকে কমেন্ট সেকশনত দি দিবা বা ফোন কৰি বুজাই দিম নহলে ভিডিও আপলোড আৰু এটা মই কৰি দিম আজি অলপ টাইমৰ অসুবিধা হৈছে টাইমৰ কাৰণে মই আজি অলপ অসুবিধা পাইছো বহুত কাম আছে কাৰণে বহুতখিনি কথা মই ক'ব পৰা নাই কিন্তু মই আশা কৰো যিখিনি লেকচাৰ আমি বহাইছো ইয়াৰ পৰা নিটত এটা কুৱেশ্যন এৰি নাযায় বৰ্ডতো এৰি নাযায় বাৰু নিটতো এৰি নাযায় থেংক ইউ সো মাচ